মাই ডিয়াৰ ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধত আমি পুনৰ এটা ভিডিঅ' কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি লাষ্ট ক্লাছত দুটা গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি পাই মই এই ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আমি এতিয়ালৈকে দুটা টপিক পঢ়ালোঁ। চেপ্টাৰৰ নাম আছিলে ফটোচিনথেচিছ ইন হায়াৰ প্লান্ট। ফটোচিনথেচিছ ইন হায়াৰ প্লান্ট আমি যদি চাওঁ, চেপ্টাৰ নাম হ'ল ফটোচিনথেচিছ ইন হায়াৰ প্লান্ট। হায়াৰ প্লান্ট বুলি ক'লে আমি এটা কথা জানো, এনজিওস্পাৰ্ম আৰু জিমনোস্পাৰ্ম, বা যাক আমি গুপ্তবীজী বা নগ্নবীজী বুলি কওঁ। তাৰে আমি দুটা ইম্পৰ্টেণ্ট টপিক আমি পঢ়ালোঁ বৰ্ডৰ কাৰণে, এজ ইউজুৱেল এজ নিটৰ কাৰণে আমি পঢ়াইছিলোঁ। এটা কথা আমি চাম যে চাইক্লিক ফটোস্পিৰেশ্যন কাক কয়? য'ত ইলেক্ট্ৰন এক্সাইড হ'ব, ইলেক্ট্ৰন আকৌ ৰিটাৰ্ণ হৈ তাত আহি পৰিব, যাক আমি চাইক্লিক বুলি কৈছিলোঁ। নন চাইক্লিক ইলেক্ট্ৰন এক্সাইড হ'ব, ইলেক্ট্ৰনটো ৰিটাৰ্ণ নাহিব। আজি আমি আৰু এটা গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। টপিকটো হ'ব যে C4 প্লান্ট। তাৰ আগতে আমি কথাখিনি যদি অলপ চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে এতিয়ালৈকে আমি আলোচনা কৰিলোঁ যে লাষ্ট ক্লাছত আমি কৈছিলোঁ নন চাইক্লিক ফটোফস্ফৰিলেশ্যন। যদি আমাৰ লাইটটো 680 নেনোমিটাৰৰ ওপৰত দিওঁ, তেতিয়াহ'লে তোমাৰ কি হ'ব? ফটো চিষ্টেম 1 আৰু ফটো চিষ্টেম 1 আৰু ফটো চিষ্টেম 2 দুটা এক্টিভ হ'ব। দুটা এক্টিভ হ'লে হ'ব কি? ইয়াৰ ইলেক্ট্ৰন এক্সাইড হ'ল, ইয়াৰ ইলেক্ট্ৰন এক্সাইড হ'ল। ইয়াৰ ডিফিচিয়েণ্ট ইলেক্ট্ৰনটো ই ফিল কৰে, বাট ইয়াৰ ডিফিচিয়েণ্ট হৈ থকা বা ইয়াৰ যিটো ইলেক্ট্ৰন এক্সাইড মানে ওলাই গ'ল, এক্সাইড হৈ ওলাই গ'ল, সেই ইলেক্ট্ৰনটো ফিল নহয়। যদি ইলেক্ট্ৰনটো ৰিটাৰ্ণ নাহে, সেইকাৰণে আমি নন চাইক্লিক বুলি কৈছোঁ। সেই ইলেক্ট্ৰনটো ফিল নকৰে ফটোলাইচিছ অফ ৱাটাৰ, মানে ৱাটাৰ ব্ৰেকডাউন হৈ পেলাই এই ইলেক্ট্ৰনটো ফিল কৰে। সেইখিনি কথা আমি লাষ্ট ক্লাছত কৈছিলোঁ। তাৰপিছত আমি কৈছিলোঁ, আমি দেখাইছিলোঁ ফটোলাইচিছ কেনেকৈ হয়। আমি কেনেকৈ দেখাইছিলোঁ যে ইয়াৰ ইলেক্ট্ৰনটো আল্টিমেটলি পাই কোনে? NADP+। NADP প্লাছৰ পৰা NAD+ সৃষ্টি হয়। নন চাইক্লিক ফটোফস্ফৰিলেশ্যনত কি কি বস্তু সৃষ্টি হয় আমি দেখিছিলোঁ। নাম্বাৰ 1 ATP, নাম্বাৰ 2 NADPH, নাম্বাৰ 3 তোমাৰ কি হ'ব? অক্সিজেন বাই প্ৰডাক্ট হ'ব। মানে আল্টিমেটলি লাইট ৰিয়েকশ্যনৰ কথা মই কৈছোঁ। এতিয়া আমি চাইক্লিক যদি জেড স্কিমটো আমি বুজি পাইছিলোঁ, ইলেক্ট্ৰন এনেকৈ গ'ল। আমি যদি ইলেক্ট্ৰন ফ্ল'টো আৰু ৰেডক্স স্কেলত যদি আমি প্লটিং কৰোঁ, তেতিয়াহ'লে জেডৰ নিচিনা ষ্ট্ৰাকচাৰ এটা আমি পাম, তাকে কয় জেড স্কেম। মানে আমি ক'ব খুজিছোঁ PS2ৰ পৰা PS1লৈ কেনেকৈ ইলেক্ট্ৰনটো গৈছে, সেইটো যদি আমি ৰেডক্স স্কেলত শ্ব' কৰোঁ, তেতিয়াহ'লে জেডৰ নিচিনা ষ্ট্ৰাকচাৰ দেখা পোৱা যায়, যাক কোৱা হয় জেড স্কেম। আমি দেখিছোঁ ইলেক্ট্ৰন গৈছে, আকৌ ইয়াত ইলেক্ট্ৰন কেৰিয়াৰত আহিছে, সেনেকৈ ইলেক্ট্ৰন গৈ আকৌ ইয়াত গৈছে প্ৰাইমাৰী একচেপ্টৰ, তাৰপৰা FES আৰু আল্টিমেটলি সেইটো গৈছে NADP+লৈ। NADP+টো কিহলৈ কনভাৰ্ট হ'ব? NADPH-লৈ কনভাৰ্ট হ'ব। এইটো জেড স্কিম। আমি এটা কথা দেখিছিলোঁ যে চাইক্লিক ফটোফস্ফৰিলেশ্যনত আমি কি দেখিছিলোঁ? নন চাইক্লিক ফটোফস্ফৰিলেশ্যনত আমি এটা বস্তু দেখা পাইছিলোঁ। আমি কি দেখা পাইছিলোঁ? আমি এটা বস্তু দেখিছিলোঁ যে নন চাইক্লিকৰ কথা আমি কৈছোঁ। আমি এতিয়া চাইক্লিক ফটোফস্ফৰিলেশ্যন চাম। চাইক্লিক ফটোফস্ফৰিলেশ্যন মানে কি? ইলেক্ট্ৰনটো ওলাব, ইলেক্ট্ৰনটো আকৌ ৰিটাৰ্ণ হ'ব, আৰু ইয়াতে মেইন প্ৰডাক্টটো হয় ATP চিন্থেচিছ হয়। এতিয়া আমি চাইক্লিক ফটোফস্ফৰিলেশ্যনৰ ডিটেইলছ আমি চাম। আমি লাষ্ট ক্লাছত চাইছিলোঁ, মই অলপ ৰিভিজন মাৰিছোঁ। চাইক্লিক ফটোফস্ফৰিলেশ্যনত আমি কি কৰিম যে যিটো আমি ৱেভলেন্থ দিম, ৱেভলেন্থটো more than 680 নেনোমিটাৰ থাকিব, আৰু 680 নেনোমিটাৰতকৈ ওপৰত যদি হয়, তেতিয়াহ'লে আমাৰ এটা ফটো চিষ্টেম এক্টিভ হ'ব। মানে ফটো চিষ্টেম 1টো এক্টিভ হ'ব, ফটো চিষ্টেম 2টো এক্টিভ নহ'ব। হয়তো ফটো চিষ্টেম 2টো এক্টিভ হোৱা নাই। এই ৱেভলেন্থে কি কৰিব? এই ফটো চিষ্টেম 1ক এক্টিভেট কৰিব, কৰাৰ লগে লগে ইলেক্ট্ৰন ওলাই যাব। ইলেক্ট্ৰন এইটো প্ৰাইমাৰী একচেপ্টৰ FES-এ একচেপ্ট কৰিব। FES-এ একচেপ্ট কৰি দুটা অপশ্যন হ'ব, হয়তো FED-ক দিব বা ইলেক্ট্ৰন কেৰিয়াৰক দিব। এই ক্ষেত্ৰত তোমাৰ FES-এ ইলেক্ট্ৰনটো কাক দিব? ইলেক্ট্ৰন কেৰিয়াৰক দিব, যাক আমি কি বুলি কৈছিলোঁ? প্লাস্টো কুইনেট, চাইটোক্ৰম B6F আৰু প্লাস্টো চাইৰিন। সেনেকৈ ইলেক্ট্ৰন গৈ পুনৰাই PS1ত ইলেক্ট্ৰনটো আহিব। গতিকে ইয়াৰ পৰা ইলেক্ট্ৰনটো ওলাইছিলে, আকৌ ইলেক্ট্ৰনটো ৰিটাৰ্ণ হ'ল। সেইকাৰণে আমি ইয়াক কি বুলি কৈছিলোঁ? চাইক্লিক ফটো
ফসফৰিলেশ্যন আমি এইখিনিলৈকে বুজি পাইছিলো এই ক্ষেত্ৰত মই দুটা ইম্পৰ্টেণ্ট কথা কৈছিলো যে সাইক্লিক ফসফৰিলেশ্যনটো ক'ত হয় কৈছিলো ইষ্ট্ৰমল এমিলা কাৰণ ইষ্ট্ৰমল এমিলাত অনলি PS1 থাকে আৰু PS1 ই কিমান আছিলে 700 আছিলে নে 680 নেনোমিটাৰ আছিলে obviously কি আছিলে 700 নেনোমিটাৰ আছিলে সো এটা অ্যাক্টিভ হ'ব আৰু গ্ৰেনুল থাইলাকয়েডতো হ'ব পাৰে গ্ৰেনুল থাইলাকয়েডত হ'ব পাৰে গ্ৰেনুল থাইলাকয়েড দুটা ফটোসিস্টেম থাকে ফটোসিস্টেম 1 আৰু ফটোসিস্টেম 2 2 to 680 থাকে গতিকে এটা অ্যাক্টিভ নহব 700 যেটো নেনোমিটাৰ হ'ব হেতু অ্যাক্টিভ হ'ব গতিকে PS1 টো অ্যাক্টিভ হ'ব এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ফৰ নিট এক্সামিনেশন সাইক্লিক ফটোফসফৰিলেশ্যনত প্ৰডাক্টটো হ'ব ATP yes very easy আমি একেবাৰে ইজিলি কৈছো যে when PS1 is active যেতি এটো অ্যাক্টিভ হ'ব FES এ ইলেক্ট্ৰনটো দিব প্লাস্টোকুইনাইনে সাইক্লিক ফ্লো অফ ইলেক্ট্ৰন কৰিব আৰু আলটিমেটলি ইলেক্ট্ৰনটো PS1 ত বাপস ঘূৰাই দিব আমি এখিনিলৈকে আলোচনা কৰিছিলো লাষ্ট ক্লাছত আমি যদি ডিফারেন্সটো আমি যদি চাও যে ডিফারেন্স কি আছে যে সাইক্লিক ফটোফসফৰিলেশ্যন যেটো আছে তাতে প্ৰডাক্ট হ'ব ATP আৰু নন সাইক্লিক ফটোফসফৰিলেশ্যন প্ৰডাক্ট তিনটা ATP NADPH আৰু অক্সিজেন আৰু লগতে ফ্লো অফ ইলেক্ট্ৰনটো সাইক্লিক এটো নন সাইক্লিক হ'ব আৰু এটো মই আকৌ কৈছো PS1 ৰ পৰা 1 ত যাব সৰি PS1 ৰ পৰা FES ত যাব প্ৰাইমাৰী একসেপ্টৰ প্লাস্টোকুইনাইন সাইটোক্ৰোম B6F and প্লাস্টোসাইনিন আৰু ইয়াতে কি হ'ব PS2 ৰ পৰা যাব ফিওফাইটিন primary acceptor of electron plastoquinone cytochrome B6F plastocynin PS1 পিছত FES FAD আৰু ultimately NADP+ ইলেক্ট্ৰন ৰিটাৰ্ন হোৱা নাই NADPH ত ইলেক্ট্ৰন শেষ এটো কত হ'ব স্যাৰ আপুনি অলৰেডি কৈছে যেহেতু লাইট more than 680 নেনোমিটাৰ দিয়া হ'ব গতিকে গ্ৰেনুলত only photosystem 1 to হে অ্যাক্টিভ হ'ব আৰু ইয়াতে ইষ্ট্ৰমল এমিলাটো অ্যাক্টিভ হ'ব এটো নরমাল PS1 এ থাকে ইষ্ট্ৰমল এমিলাক লৈ আমাৰ কোনো প্ৰবলেম নাই ইয়াতে গ্ৰেনুলৰ দুটাই যদি লাইটটো আমি কি দিও 680 নেনোমিটাৰ তলত দিও তেতিয়ালে PS1 আৰু PS2 দুটাই অ্যাক্টিভ হ'ব গতিকে ক'ব গৈছে নন সাইক্লিকত ফটোসিস্টেম 1 ফটোসিস্টেম 2 দুটাই অ্যাক্টিভ হয় যদি এই লাইটটো 680 নেনোমিটাৰৰ তলত দিয়া হয় গতিকে আমি এটা আচৰিত কথা আমি গম পালো যে সাইক্লিক আৰু নন সাইক্লিকৰ ভিতৰত প্ৰডাক্ট কোনে বেছি সৃষ্টি কৰি আছে নন সাইক্লিক ফটোফসফৰিলেশ্যন আৰু সাইক্লিকে অনলি ATP সিনথেসিস কৰি আছে very easy এতিয়া আমি আৰু এটা কথা লৈ আজি আগবাঢ়িম how ATP synthesis is occur actually ATP synthesis হয় কেনেকে সাইক্লিকে হওক নন সাইক্লিকে হওক মেইন প্ৰডাক্ট টু ATP synthesis how কেনেকে হয় আমি জানো ADP ৰ লগত হাই ফসফেট এনার্জি যেতিয়া লগ হ'ব তেতিয়াই এডিনোসাইন ট্রাইফসফেট সিনথেসিস হ'ব আমি তিনটা মেথডত ATP সিনথেসিস কৰিব পাৰো তাৰে নাম্বার 1 ডাইরেক্ট মেথড মানে কি সাবস্ট্রেট লেভেল ফটোফসফৰিলেশ্যন কোনো এটা সাবস্ট্রেট প্ৰডাক্টলৈ ডাইরেক্ট কনভার্ট হতে ডাইরেক্ট ATP উৎপন্ন হয় আমি গ্লাইকোলাইসিসত আমি ডিটেইলস আলোচনা কৰিম যেনেকৈ আমি গ্লুকোজ 6 ফসফেট বা ফ্ৰুক্টোজ 16 বিশ ফসফেট বা পাইৰুভেট সিনথেসিস হতে আমি ATP সিনথেসিস তাত আমি ডিটেইলসত আমি আলোচনা কৰিম মই ক'ব খুজিছো কোনো এটা সাবস্ট্রেট প্ৰডাক্টলৈ কনভার্ট হতে ডাইরেক্টলি তোমাৰ কি হৈ যাব ATP সিনথেসিস হ'ব এটো চেপ্টাৰত দব আমি ৰেসপিৰেশন চেপ্টাৰত আমি আলোচনা কৰিম এতিয়া আমাৰ বিচাৰ্যৰ বিষয়বস্তুটো হ'ল এইটো চেপ্টাৰত যে ফটোফসফৰিলেশ্যনটো আৰু অক্সিডেটিভ ফসফৰিলেশ্যনটো যি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ ক্লোৰোপ্লাষ্টত ATP সিনথেসিস হয় এই প্ৰসেসকে কোৱা হয় photophosphorilation because ATP synthesis in presence of light is called the photophosphorilation এতে presence of light photophosphorilation গতিকে আমাৰ ক্লোৰোপ্লাষ্টত যেটো ফটোসিনথেসিস হৈ আছে যেটো আমি আলোচনা কৰি আছো এটো হ'ল তোমাৰ photophosphorilation অক্সিডেটিভ ফসফৰিলেশ্যন কাক কয় যে আমাৰ মাইট্ৰকন্ড্ৰিয়াত যে ATP উৎপন্ন হয় এই প্ৰসেসটোক আমি কম অক্সিডেটিভ ফটোফসফৰিলেশ্যন আমি এটা কথা আলোচনা কৰিব লাগিবই কি আলোচনা কৰিব লাগিব যে আমাৰ মাইট্ৰকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্টত কেনেকৈ ATP সিনথেসিস হয় এই কথাটো আমি আলোচনা কৰিব লাগিব আৰু আচৰিতভাৱে আমি এটা কথা জানিব লাগিব যে মাইট্ৰকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্টত
মাইট্ৰকন্ড্ৰিয়া আৰু ক্লৰ'প্লাষ্ট আমি এটা কথা জানিব লাগিব যে মাইট্ৰকন্ড্ৰিয়া আৰু ক্লৰ'প্লাষ্টত এটিপি সিনথেসিসটো কেনেকৈ হয় এটা হাইপোথিসিস আছে যেটো হাইপোথিসিসে বৰ্ণনা কৰিছে যে মাইট্ৰকন্ড্ৰিয়া আৰু ক্লৰ'প্লাষ্টত কেনেকৈ আমাৰ এটিপি সিনথেসিস হ'ব এই হাইপোথিসিসৰ নামটো হ'ল কেমিঅস্মটিক হাইপোথিসিস কেমিঅ হাইপোথিসিসৰ মতে এটিপি সিনথেসিস হ'বৰ কাৰণে চাৰিটা ৰিকুৱাৰমেন্ট লাগিব নাম্বাৰ 1 হাইড্ৰোজেন গ্ৰেডিয়েন্ট মানে কি ডিফাৰেন্স বেছি আৰু কবাত বেছি হ'ব লাগিব কবাত কম হ'ব লাগিব 2 নম্বৰ ইনটেক মেমব্ৰেন মানে কি যেনেকৈ এইটো আমি কৈছিলো থাইলাকয়েড মেমব্ৰেন এই মেমব্ৰেনৰ ইনটেক হ'ব লাগিব মানে যিকোনো সাইডত হাইড্ৰোজেনটো যেটো ওলাব নোৱাৰে যেনেকৈ আমাৰ ক্লাছৰুমৰ পৰা চাৰিফালে ল'ৰা ছোৱালী ওলাব নোৱাৰে এটা মাত্ৰ দৰ্জা থাকে এই দৰ্জা দি ওলাব লাগিব সো এটো কয় ইনটেক মেমব্ৰেন 2 নম্বৰ 3 নম্বৰ হ'ল F0 F1 পাৰ্টিকল এটা ইন্টাৰেষ্টিং কথা যে এতে যেনেকৈ দৰ্জা খিৰিকীৰ কথা ক'লো এতে হাইড্ৰোজেন বিলাক ওলাবৰ কাৰণে এটা ৰাস্তা থাকে যাক আমি ইজিলি ক'ব পাৰো F0 আৰু F1 পাৰ্টিকল তাৰ পিছত আৰু এটা কথা তোমালোকে জানিব লাগিব লগতে এই F0 আৰু F1 পাৰ্টিকলৰ লগত এটা এনজাইম থাকিব লাগিব যেটো ষ্টমাত থাকে ATP সিনথেস is a very important enzyme for synthesis of ATP আৰু 4 নম্বৰ বস্তুটো হ'ল প্ৰটন পাম্প মানে পাম্পিং কৰাৰ কাৰণে স্থান থাকিব লাগিব এই চাৰিটা ৰিকুৱাৰমেন্ট যদি কৰবাত আছে তেতিয়াহলে এটিপি সিনথেসিস হ'ব আৰু এই চাৰিটা ৰিকুৱাৰমেন্ট আমাৰ কোড আছে কোনটো সেল অৰ্গানেলিত স্যাৰ মাইট্ৰকন্ড্ৰিয়াত আছে স্যাৰ ক্লৰ'প্লাষ্টত আছে সো এই দুটাত কি হ'ব এটিপি সিনথেসিস হ'ব আমি যদি এটা বস্তু চাও এটো হ'ল মাইট্ৰকন্ড্ৰিয়াৰ দুটা মেমব্ৰেন থাকে ইনাৰ মেমব্ৰেন আউটাৰ মেমব্ৰেন হয় মোৰ মইনা আৰু এই দুটাৰ মাজত যিখিনি মেমব্ৰেন আছে স্থান আছে ইন্টাৰ মেমব্ৰেন স্পেচ নরমালি তোমার ইয়াত কি হয় যে এই ইন্টাৰ মেমব্ৰেন স্পেচত তোমাৰ হাইড্ৰোজেন কনসেন্ট্ৰেশন বেছি থাকে আৰু ইয়াৰ পৰা যেতিয়া বাহিৰৰ পৰা ভিতৰৰ ফালে মেট্ৰিক্সৰ ফালে যেতিয়া হাইড্ৰোজেনটো সোমায় তেতিয়া ইয়াৰ মাথাটো F1 পাৰ্টিকল যেটো আছে এটো কনফৰ্মেশনাল চেঞ্জ হয় আৰু এই কনফৰ্মেশনাল চেঞ্জ হতে এটিপি সিনথেসিস হয় একে ধৰণে আমি যদি চাও এই যে গ্ৰেনুল থাইলাকয়েডৰ ভিতৰত এভেইলেবল হাইড্ৰোজেন ফৰ্মেশন হৈ আছে হাইড্ৰোজেন কেনেকৈ ফৰ্মেশন হৈ আছে ফটোলাইসিস ওয়াটাৰ যেতিয়া ব্ৰেকডাউন হ'ল ওয়াটাৰৰ পৰা ইলেক্ট্ৰনটো ক'ত গুচি গ'ল pH1 লৈ গুচি গ'ল pH2 pH1 এনেকৈ গুচি গৈছে কিন্তু তাতে ৰৈ গ'ল কি অক্সিজেনটো বাই প্ৰডাক্ট ওলাই গ'ল থাকিল কি হাইড্ৰোজেন গতিকে হাইড্ৰোজেন বিলাক এতিয়া একত্ৰ হৈ আছে গতিকে এটা হাইড্ৰোজেনৰ কনসেন্ট্ৰেশন বেছি থাকে গতিকে এই হাইড্ৰোজেন বিলাক যেতিয়া গ্ৰেনুল থাইলাকয়েডৰ পৰা ষ্টমাত ওলাব তেতিয়াই F1 পাৰ্টিকলৰ কনফৰ্মেশনাল চেঞ্জ হ'ব আৰু এটিপি সিনথেসিস হ'ব সো এখিনি আমি কৈছো কেমিঅস্মটিক হাইপোথিসিসটো ভেৰি ইজি এই চাৰিটা ৰিকুৱাৰমেন্ট হলে এটিপি সিনথেসিস হয় বুলি তেখেতে কৈছে এতিয়া আমি কি আলোচনা কৰিম আমি চাম এখিনি আলোচনা কৰিছিলো আমি আগতে আমি এতিয়া চাম সাইক্লিক গোল নন সাইক্লিক গোল জেড স্কিম আমি আলোচনা কৰিলো ডিফাৰেন্স চালো কেমিঅস্মটিক হাইপোথিসিস চালো আমি এনসিআৰটি খিনি পিছত আলোচনা কৰিম লাষ্টত এতিয়া মই যদি তোমালোকক খুদো হাউ প্ৰটন গ্ৰেডিয়েন্ট জেনাৰেটেড প্ৰটনটো গ্ৰেডিয়েন্টটো কেনেকৈ জেনাৰেট হয় কেনেকৈ ভিতৰত প্ৰটনটো বেছি থাকে বা বাহিৰত কম থাকে বা বাহিৰত বেছি থাকে ভিতৰত কম থাকে হাউ ইট ক্যান মেইনটেইন সেই কথাটো আমি চাম আমি আলোচনা কৰি আছো ক্লৰ'প্লাষ্টৰ কথাটো আমি এইটো চেপ্টাৰত ক্লৰ'প্লাষ্টৰ কথা আলোচনা কৰা আছে আমি এইটো ধৰি ললো এইটো ক্লৰ'প্লাষ্ট এইটো গ্ৰেনুল থাইলাকয়েড এটা আমি গোটেইখিনি আঁকিছো মাজৰখিনি গ্লুমেন বুলি কয় হয় না মানে মাজৰখিনি লুমেন বুলি কয় আমি এটা কথা চাইছিলো এইটো pH2 ইলেক্ট্ৰন বিলাক কেনেকৈ pH1 লৈ আহিছে যেতিয়া ওয়াটাৰটো ব্ৰেকডাউন হয় তেতিয়া দুটা প্ৰটন বা দুটা হাইড্ৰোজেন ৰিলিজ হয় নাম্বাৰ 1 প্ৰসেস থ্ৰী মেথড টু ইনক্ৰিজ প্ৰটন গ্ৰেডিয়েন্ট তিনটা প্ৰসেসত আমাৰ এই লুমেনত হাইড্ৰোজেন কনসেন্ট্ৰেশন বা প্ৰটন কনসেন্ট্ৰেশনটো ইনক্ৰিজ হয় নাম্বাৰ 1 pH2 কি হৈছে ফটোলাইসিস লুমিনেল সাইডত ডাইৰেক্টলি ওয়াটাৰটো ব্ৰেকডাউন হৈ হাইড্ৰোজেন আৰু অক্সিজেন তাত প্ৰডিউস হৈছে
ইলেক্ট্ৰনটো গুচি গ'ল, হাইড্ৰজেন অক্সিজেন প্ৰডিউচ হ'ল। অক্সিজেনৰ আমাৰ বিচাৰ্যৰ কথা নহয়, অক্সিজেনটো ওলাই যাব, অক্সিজেনটো বাই প্ৰডাক্ট, কিন্তু হাইড্ৰজেনটো থাকি যাব। 2 নম্বৰ প্ৰচেছ হ'ল প্ৰটন ইউজ ইন ষ্ট্ৰমা। প্ৰটন ইউজ ইন ষ্টেমা। আচ্ছা, আমি যদি চাওঁ ষ্ট্ৰমা কোনখিনি আছে, প্ৰটন ইউজ ইন ষ্ট্ৰমা, তাৰপিছত আমি এটা কথা কৈছিলো যে প্ৰটন ইউজ ইন ষ্ট্ৰমা, এই যে ষ্ট্ৰমাত যিখিনি প্ৰটন আছে, কাৰণ ষ্ট্ৰমাত যিটো প্ৰটন আছে, সেই ষ্ট্ৰমাত থকা প্ৰটনটো কোনে ইউজ কৰি আছে, FNR। কাৰণ NADP প্লাছ ৰিডিউচ হৈ পেলাই কি হৈছে, NADPH হৈ আছে। গতিকে বাহিৰত যিখিনি হাইড্ৰজেন আছিলে, চ' NADP প্লাছ এইটোৰ লগত হাইড্ৰজেন লাগি পেলাই NADPH হলে নাই। চ' এই ৰিজনত হাইড্ৰজেন ইউজ হৈ আছে আৰু ইয়াত প্ৰডিউচ হৈ আছে, গতিকে অবভিয়াছলি ইয়াতে হাইড্ৰজেন কনচেন্ট্ৰেশ্যন বেছি থাকিব, ইয়াতে কম থাকিব। আৰু এটা হৈছে ৰিজন, primary acceptor of PS2 transfer its electron not to an electron carrier but to a hydrogen carrier. Primary acceptor যিটো ইলেক্ট্ৰন ইয়াত দিছে ফিএফ18, সেইটো ইলেক্ট্ৰন কেৰিয়াৰত দিয়া নাই, হাইড্ৰজেন কেৰিয়াৰত দিছে। আৰু যাৰ কাৰণে যদি ইয়াৰ পৰা ইয়াত ইলেক্ট্ৰন মুভিং কৰিব, তেতিয়া ইয়াৰ পৰা এটা ইলেক্ট্ৰন মুভ কৰাৰ লগে লগে তাৰ বিপৰীতে লুমেনত এটা প্ৰটন দিব লাগিব। মই 3টা ৰিজন কৈছো। নাম্বাৰ ওৱান ফটোলাইচিছ অফ ৱাটাৰ ফটোলাইচিছ হলে লুমেনত হাইড্ৰজেন জমা হয়। আমি সৃষ্টি কি কৰি আছো যে লুমিনেল সাইডত হাইড্রোজেন কনসেন্ট্রেশন বেশি থাকে আর স্ট্ৰমত হাইড্রোজেন কনসেন্ট্রেশন কম থাকে। যদি এনেকুৱা পৰিস্থিতি সৃষ্টি কৰিব পাৰো তেতিয়াহলে লুমিনেল সাইডৰ পৰা F1 F0 পাৰ্টিকুলৰ জৰিয়তে যেতিয়াই হাইড্ৰোজেনটো ওলাব তেতিয়াই F1 পাৰ্টিকুলৰ কনফৰ্মেশন চেঞ্জ হ'ব আৰু এটিপি উৎপন্ন হ'ব। তাৰ কাৰণে আমি এটা কথা তোমালোকক কৈছিলো যে 3টা ৰিজন আছে। কি ৰিজন? যে লুমিনেল সাইডত আমার কি হবো H বা প্রোটন কনসেন্ট্রেশন বেশি হবো। তাহলে নাম্বার 1 মই বারে বারে কৈছো, এটা বহুত ইম্পর্টেন্ট টপিক, ফটোলাইসিস অফ ওয়াটার। ইয়াতে যদি ওয়াটারটো ফটোলাইসিস হয় তেতিয়া তোমার কি হবো প্রোটন রিলিজ হ'ব, এই প্রোটনটো ইয়াত জমা আছে। 2 নম্বৰ কৈছো যে ইয়াত যিবিলাক হাইড্ৰোজেন আছে প্রোটন আছে সেই প্রোটনটো ব্যৱহাৰ কৰি আছে, ইউজ হৈ আছে। তাত কেনেকৈ ইউজ হৈ আছে? NADP প্লাছ H হাইড্ৰোজেনৰ লগত লগ হৈ ৰিডিউস হৈ পেলাই NADPH ফৰ্মেশন কৰে। গতিকে ইয়াত যি অলপ চলপ হাইড্ৰোজেন আছিলে গোটেইকেইটা ব্যৱহাৰ হৈ গ'ল কিহত? NADPH ফৰ্মেশনত। 3 নম্বৰ কি কৈছো যে এই যে PH2ৰ পৰা ইলেক্ট্ৰন যিটো এক্সাইড হ'ল সেই ইলেক্ট্ৰনটো ইলেক্ট্ৰন কেৰিয়াৰক দিয়া নাই, কাক দিছে? প্ৰটন কেৰিয়াৰক দিছে। প্ৰটন কেৰিয়াৰ মানে কি? ইয়াৰ পৰা যদি ইয়াত ইলেক্ট্ৰনটো ট্ৰান্সফাৰ কৰে তেতিয়া ইলেক্ট্ৰনটো ট্ৰান্সফাৰ কৰোতে বেলেন্স কৰিবৰ কাৰণে লুমেনত 2টা প্ৰটন সোমাই দিয়ে। 2টা ইলেক্ট্ৰন যদি ট্ৰান্সফাৰ কৰে তাৰ এগেইনষ্টত লুমেনত 2টা প্ৰটন দি দিয়ে। গতিকে এই ইলেক্ট্ৰন বা প্ৰটন কেৰিয়াৰ বিলাকে ইয়াতে কি দি আছে? প্ৰটন দি আছে। ইয়াতে প্ৰটন দি আছে, কি দি আছে? প্ৰটন দি আছে। আকৌ এইফালে প্ৰটন ইউজ হৈ আছে, আকৌ ইয়াত প্ৰটন ৰিলিজ হৈ আছে। সো আমাৰ কি হ'ব যে এই সাইডত আমাৰ প্ৰটন কনসেন্ট্ৰেশন বাঢ়িব। মেজাল শেষ, যেহেতু প্ৰটন কনসেন্ট্ৰেশন বাঢ়ি গ'ল ইয়াতে, গতিকে F1 F0 পাৰ্টিকল পাৰ্টিকলৰ পৰা যেতিয়া হাইড্ৰোজেনটো ইয়াত ওলাই আহিব তেতিয়াই এই F1 পাৰ্টিকল কনফৰ্মেশন চেঞ্জ হ'ব আৰু এটিপি উৎপন্ন হ'ব। কিন্তু ভেৰি ইজি কনসেপ্ট অফ প্ৰটন গ্ৰেডিয়েন্ট জেনাৰেশন। তাৰপিছত আমি এটা কথা আলোচনা কৰিম, হয় গ্ৰেডিয়েন্ট ইম্পৰ্টেন্ট। গ্ৰেডিয়েন্ট কি ইম্পৰ্টেন্ট? আমি কৈছোৱেই গ্ৰেডিয়েন্ট ইম্পৰ্টেন্ট নহলে ইয়াতে 100 মই ধৰি ললো আৰু ইয়াতে 10, যে মই ধৰি ললো এইটো লুমেনত আছে, বাহিৰত তোমাৰ 10 হ'ব লাগিব প্ৰটন কনসেন্ট্ৰেশনটো। বেছিৰ পৰা কমলৈ যেতিয়া আহে তেতিয়া F1 পাৰ্টিকুলাৰ কনফৰ্মেশন চেঞ্জ হ'ব আৰু তেতিয়া এটিপি উৎপন্ন হ'ব। সো এইখিনি কথা মই কৈছোৱেই। ইয়াক আমি ক্লোৰোপ্লাষ্ট যেহেতু CF1 চেনেল বুলি আমি কওঁ। প্ৰটন মুভ থ্ৰু চেনেল, প্ৰটনটো কেনেকৈ চেনেলৰ জৰিয়তে ওলাই আৰু হেডৰ কনফৰ্মেশন চেঞ্জ হয় আৰু চেঞ্জ হৈ পেলাই কি হ'ব? এটিপি উৎপন্ন হ'ব। প্ৰটন যদি হেতে 10 থাকে, হেতে 10 থাকে বা হেতে 12 থাকে, হেতে 14 থাকে, অলপ ডিফাৰেন্স হলেও নহ'ব, এটা হিউজ ডিফাৰেন্স হ'ব লাগিব, তেতিয়াই এটিপি
উৎপন্ন হ'ব তাৰপিছত আমি আলোচনা কৰিছিলো একশন এণ্ড এবজৰ্পশ্যন স্পেক্ট্ৰাম একশন আৰু এবজৰ্পশ্যন মানে কি এবজৰ্পশ্যন মানে শোষণ একশন মানে কাম আমি কাৰ শোষণৰ কথা বহিম গছৰ কথা কৈছো সেইটো গছৰ কাম বুলি ক'লে কি ক'ম গছে কিমান ফটোচিনথেসিস কৰিছে সেইটো ফটোচিনথেসিসটো চকুৰে দেখা নাপাওঁ গতিকে ফটোচিনথেসিস হৈছে নে তাক চাবৰ কাৰণে আমি কি কৰিম অক্সিজেন কিমান ৰিলিজ হৈছে সেইটো চেক কৰিম সো আমি টপিকটো লিখিছো একশন এণ্ড স্পেক্ট্ৰাম এবজৰ্পশ্যন স্পেক্ট্ৰাম মই এটা লিফ ললো এটা গছৰ লিফ ললো লিফটো আমি গুৰি কৰিলো পেষ্ট কৰিছো কিয় যে লিফত থকা পিগমেণ্ট চাইডাছ সেপাৰেশ্যন কৰা ক্লৰফিল বি কেৰটিনট আৰু জেন্থোফিল যেতিয়া আমি পেপাৰ ক্ৰমেটোগ্ৰাফিত এই পিগমেণ্ট বিলাকক সেপাৰেশ্যন কৰিবৰ কাৰণে দিলো তেতিয়া দেখা পালো এনেকে বহুত কেইটা বেণ্ড ফৰ্মেশ্যন হ'ল আৰু এই বেণ্ডৰ ওপৰত ভিত্তি কৰি আমি কি কৰিলো ইহঁতক আইডেন্টিফিকেশ্যন কৰিলো কোনটো কেৰটিন কোনটো ক্লৰফিল কোনটো জেন্থোফিল সেইকাৰণে আমি আলোচনা কৰিম এতিয়া এটা কথা মানে কি ধৰা একেলগে 100 জন মানুহ আছে 100 জন মানুহ যদি একেলগে আছে মানুহকেইটাক ভালকে মানে এনালাইসিস কৰোঁতে সুবিধা হৈছে যেতিয়া ক'লে 100 জন মান এটা লাইনত থিয় হওক আৰু আপোনালোকে দৌৰি যাওক দৌৰি গ'লে কি হ'ব চবৰে এটা এটা বেলেগ বেলেগ জাগা অলপ স্পেচ ওলাই যাব তাৰপিছত আমি মানুহজনক এনালাইসিস কৰিব পাৰিম মানুহজনক একেবাৰে চুলিৰ পৰা ভৰিলৈকে আমি কি কৰিব পাৰিম এনালাইসিস কৰিব পাৰিম একেধৰণে আমাৰ এই যে পিগমেণ্ট আছে পিগমেণ্ট বিলাকক আমি এনালাইসিস কৰিবৰ কাৰণে পেপাৰ ক্ৰমেটোগ্ৰাফি এটা ভেৰি ইজি ইট ইজ এ সেপাৰেশ্যন টেকনিক এটা সেই টেকনিকৰ জৰিয়তে আমি পিগমেণ্ট বিলাকক সেপাৰেশ্যন কৰিছো সেপাৰেশ্যন কিয় কৰিছো আমি চাম কোনটো পিগমেণ্টে কিমান লাইট বা কিমান অভলেন কিমানখিনি পাৰ্চেণ্ট এবজৰ্ব কৰে আৰু কিমানখিনি পাৰ্চেণ্ট ৰিলিজ কৰে আমি আৰু এটা টেষ্ট টিউবত কি কৰিলো পিগমেণ্ট বিলাক ৰাখিলো ক্লৰফিল বি কেৰটিনট জেন্থোফিল এনচাইডত কেৰটিনট বুলি লিখিছে সেইকাৰণে ময়ো কেৰটিনট বুলি লিখিছো আচ্ছা মই ধৰি ললো হোৱাইট লাইটটো এটা ট্ৰেন্সফাৰ কৰিলো এই ক্লৰফিলে কি কৰিব এই লাইটৰ যিমানখিনি তুমি ইয়াত দিলা তাৰে কিছু নিজে এবজৰ্ব কৰিব নিজে এবজৰ্ব কৰিব আৰু কিছু ওলাই দিব যিটো এবজৰ্ব কৰিলে তাকে আমি কম এবজৰ্পশ্যন তাকে আমি কি বুলি কম এবজৰ্পশ্যন একেদৰে গোটেই বিলাকৰ আমি এনেকে কোনে কিমান লাইট এবজৰ্ব কৰিব পাৰে সেইটো বস্তু আমি এনেকে উলিয়াব পাৰো আমাৰ ইমানখিনি নালাগে মেইনলি ক্লৰফিল এইটো আমি চাইছো আমি এটা বস্তু দেখিছিলো যে আমি যেতিয়া লাইটটো ইয়াতে আমি পঠাইছিলো ওয়েভলেন্থ আমি যেতিয়া পঠাইছিলো তেতিয়া দেখিছিলো এনেকুৱা এটা ষ্ট্ৰাকচাৰ আমি দেখিছিলো ক্লৰফিল আৰু ক্লৰফিল বিৰ ক্ষেত্ৰত প্ৰায় একেই যে দুটাই ব্লু আৰু ৰেড ৰিজনটো বেছিকে এবজৰ্পশ্যন কৰিছে বাকি যিকেইটা কালাৰ আছে সেইকেইটা কমকে এবজৰ্পশ্যন কৰিছে সেইটো আমি জানো যে এটোৰ পৰা আমি এটা বস্তু শিকিব লাগিব যে ক্লৰফিল এ পিগমেণ্টটোৱে মেইনলি লাইটৰ ৰেড আৰু ব্লু ৰিজনটো বেছিকে এবজৰ্ব কৰে কাৰণ এবজৰ্বটো বেছি হৈছে এটা লাইট আৰু ব্লু হৈ গ'ল এতিয়া আমি চাম একশন স্পেক্ট্ৰাম কাক কয় এতিয়া একটা কথা চাব লাগিব তুমি একশন মানে কি সো লাইট বেছি এবজৰ্ব কৰিছে মানে কি ফটোচিনথেসিস বেছিকে হৈছে ফটোচিনথেসিস বেছিকে হৈছে মানে কি অক্সিজেন বেছিকে ৰিলিজ হৈছে এই কথাটো আমি চাম প্লান্টৰ কাম কি প্লান্টেতো আৰু আমাৰ নিচিনা চিনেমা চাবলৈ নাযায় আমাৰ নিচিনা খেলিবলৈ নাযায় প্লান্টৰ কাম এটাই আমাৰ কাৰণে খাদ্য দিয়া আৰু সেই প্লান্টকে আমি কি কৰো উদাই মুদাই যতে মতে কাটি দিও সেইটো কৰিব নাপায় প্লান্ট বিনা স্বাৰ্থত আমাক কি দি আছে অক্সিজেন সাপ্লাই দি আছে আমাৰ এটমস্ফিয়াৰটো ধুনীয়াকৈ ৰাখি আছে গতিকে যদি কিবা কাৰণত এটা গছ কাটিব লাগে তাৰ এগেইনষ্টত একদিন এখন 10টা গছ আমি কি কৰিব লাগিব ৰোপণ কৰিব লাগিব গতিকে এটা কথা চোৱা প্লান্টৰ ক্ষেত্ৰত বিনা স্বাৰ্থত আমাক কি কৰি আছে প্ৰডাক্ট দি আছে ফটোচিনথেসিস কৰি আছে প্লান্টৰ একশন মানে ফটোচিনথেসিস মানে হালক সংশ্লেষণটো হৈ আছে যে কেনে গম পাম অক্সিজেন ৰিলিজ এটা গছৰ পৰা যিমান অক্সিজেন বেছিকে ওলাই আছে মানে ইমানে হালক সংশ্লেষণ কৰি আছে মানে আলটিমেটলি ক'ব খুজিছো এটা গছৰ একশনটো মানে কি ৰিলিজ অফ অক্সিজেন কেতিয়া হ'ব যেতিয়া ফটোচিনথেসিস বেছিকে হ'ব এতিয়া আমি চাম এটা গ্ৰাফ এটা বনালো এফালে অবলেন দিলো এফালে আমি একশন দিলো
একশনৰ ক্ষেত্ৰত অলপ আমি এটা বিপৰীত এটা পিকচাৰ আমি দেখা পাম, আচৰিত ধৰণৰ এটা আমি ডিফাৰেন্স দেখা পাম। আমি কৈছিলো যে ব্লু আৰু ৰেড লাইটত বেছিকে এবজৰ্পশ্যন হয়, চ' অবভিয়াছলি একশ্যনো বেছিকে হ'ব, ওপৰতো একশ্যনো হৈ আছে। কিন্তু ইয়াত এটা বস্তু আমি দেখা পালো, আৰে বাবা এই ৰিজনটোত এবজৰ্পশ্যনটো কমকে হৈছিলে কিন্তু একশ্যন চলি আছে। কিয় চলি আছে? কাৰণ এই যে তোমাৰ এণ্টিনা বিলাক যে আছিলে, এণ্টিনা বিলাকে কি কৰি আছে? এবজৰ্ব কৰি আছে নে লাইট? গতিকে এণ্টিনা বিলাকে তাত কাম কৰি আছে, যাৰ কাৰণে একশ্যন তাতো চলি থাকিব। যে অনলি ব্লু আৰু ৰেডত যে একশ্যন বেছিকে চলিব তেনেকুৱা নহয়, বেলেগ ৰিজনতো একশ্যন চলিব, হয়তো ব্লু আৰু ৰেড ৰিজনতকৈ অলপ কম হ'ব, কিন্তু সেইটো নহয় যে একশ্যন হোৱা নাই। সেই একশ্যনটো আমাক কি ইণ্ডিকেট কৰিছে? যে এণ্টিনা বিলাকে লাইট এবজৰ্ব কৰি এনাৰ্জি উৎপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি কৈছিলো একশ্যন চলি আছে, একশ্যন স্পেক্ট্ৰাম, আৰু ইয়াকে কোৱা হৈছে একশ্যন স্পেক্ট্ৰাম। আৰু এটা কথা তোমালোকে জানা যে এণ্টিনা মলিকুল কি কি আছিলে? ক্লৰফিল বি, কেৰাটিন আৰু জেন্থোফিল। ক্লৰফিল এৰ বাদে বাকী গোটেই কেইটাকে এণ্টিনা বুলি কোৱা হয়। সিহঁতে কি কৰে? ট্ৰেন্সফাৰ ৱাভলেন্থ টু ক্লৰফিল, কাৰণ এই ৰিজনত এণ্টিনা বিলাকে ক্লৰফিল এক ৱাভলেন্থটো ট্ৰেন্সফাৰ কৰি আছে, আৰু সেইকাৰণে এই ৰিজনত ক্লৰফিল এ বিলাকে একশ্যন কৰিব পাৰিছে। এণ্টিনা বিলাকৰ কাম কি? আৰে বাবা লাইটটো যদি ডাইৰেক্টলি ৰিয়েকশ্যন চেণ্টাৰত আহে, ৰিয়েকশ্যন চেণ্টাৰত নষ্ট হৈ যাব পাৰে ন। ৰিয়েকশ্যন চেণ্টাৰটো যদি জ্বলি নাযায়, পুৰি নাযায়, তাৰ কাৰণে ৰিয়েকশ্যন চেণ্টাৰে এই ক্ষেত্ৰত সহায় কৰে যে ৰিয়েকশ্যন চেণ্টাৰে গোটেই ৱেভলেন্থটো এণ্টিনা বিলাকে গোটেই ৱেভলেন্থটো কাক দিব? ৰিয়েকশ্যন চেণ্টাৰত দিব, যাতে ৰিয়েকশ্যন চেণ্টাৰটো নষ্ট নহয়। এইটো কুৱেশ্যন আহিব, হোৱাট ইজ দ্য ইম্পৰ্টেন্ট অফ এণ্টিনা ইন ফটোচিনথেসিস? যে এণ্টিনা বিলাকে কি কৰে? ৱেভলেন্থটো এবজৰ্ব কৰি আমাৰ ৰিয়েকশ্যন চেণ্টাৰক সহায় কৰে, যাতে ৰিয়েকশ্যন চেণ্টাৰটো নষ্ট নহয়। এইখিনিলৈকে আমি আলোচনা কৰিছিলো। এতিয়া আমি এটা কথা চাম যে ফটোচিনথেসিসৰ দুটা ষ্টেপ। আমি গোটেই ৰামায়ণ মহাভাৰত অলৰেডি ষ্টাডি কৰিলো, এতিয়া আমি একেবাৰে মেইন কথালৈ আহিছো যে ফটোচিনথেসিসৰ দুটা ষ্টেপ আছে, এটা লাইট ৰিয়েকশ্যন, এটা ডাৰ্ক ৰিয়েকশ্যন। লাইট ৰিয়েকশ্যন মানে কি? এক ফটোকেমিকেল ফেজ বুলি কয়, কাৰণ ইন প্ৰেজেন্স অফ লাইটত হৈ আছে। ইয়াতে অক্সিজেনৰ বাই প্ৰডাক্ট হয়, আৰু মেইন প্ৰডাক্ট হ'ল এটিপি আৰু এনএডিপিএইচ। আৰু এই এটিপি আৰু এনএডিপিএইচ কি? এটা হাই এনাৰ্জি ইণ্টাৰমিডিয়েট। লাইট ৰিয়েকশ্যনত যিটো এটিপি আৰু এনএডিপিএইচ সিনথেসিস হয়, সেই এটিপি আৰু এনএডিপিএইচটো ডাৰ্ক ৰিয়েকশ্যনত গ্লুকোজ সিনথেসিস হোৱাত ব্যৱহাৰ হয়। সেই কথাটো আমি জানিব লাগিব। ডাৰ্ক ৰিয়েকশ্যন মানে কি? বায়'চিন্থেটিক ফেজ, কাৰণ ইয়াতে কি হ'ব? কাৰ্বন ডাই অক্সাইডৰ ৰিডিউস হৈ পেলাই গ্লুকোজ উৎপন্ন হ'ব। গ্লুকোজ মানে কি? C6H12O6, হয়নে? এতিয়া মিছ নম্বৰ মানে এটা কথা ভাবে লাইট ৰিয়েকশ্যন দিনত হয়, আলোক বিক্ৰিয়া, আৰু ডাৰ্ক ৰিয়েকশ্যনটো ৰাতি। তেনেকুৱা কনচেপ্টটো নাই। লাইট ৰিয়েকশ্যনটো মানে কি হয়? সূৰ্যৰ পোহৰৰ উপস্থিতিত হয়, আৰু লাইট ৰিয়েকশ্যনৰ প্ৰডাক্টটো যেতিয়ালৈকে ফৰ্মেশ্যন, লাইট ৰিয়েকশ্যনৰ প্ৰডাক্টটোৰ যেতিয়ালৈকে থাকে তেতিয়ালৈকে ডাৰ্ক ৰিয়েকশ্যন চলি থাকিব। যে মই ধৰিলো আজি 12টালৈকে লাইট ৰিয়েকশ্যনৰ প্ৰডাক্টটো আছে ষ্টমাত, থাইলকইড মেমব্ৰেনত আছে, তেতিয়াহ'লে সেই সময়খিনিলৈকে সেই সময়খিনিলৈকে কি হ'ব? ডাৰ্ক ৰিয়েকশ্যন চলি থাকিব। মানে মই ক'ব খুজিছো, চবেই ভাবে লাইট মানে দিন, ডাৰ্ক মানে ৰাতি। সদায় ডাৰ্ক ৰাতি নুবুজায়। ইয়াতে বুজাইছে যে ডাৰ্ক ৰিয়েকশ্যনটো তেতিয়া হ'ব যেতিয়ালৈকে লাইট ৰিয়েকশ্যনৰ প্ৰডাক্ট থাকিব। যে নৰ্মেলি সন্ধিয়ালৈকে আমাৰ লাইট ৰিয়েকশ্যনটো কমপ্লিট হৈ যায়, গতিকে তাৰপিছত যিখিনি ৰিয়েকশ্যন হয় সেইখিনি ডাৰ্ক ৰিয়েকশ্যনত বুলি আমি ক'ব পাৰো। গতিকে আমি ক'ব খুজিছো এইটোৱে যে ডাৰ্ক ৰিয়েকশ্যন মানে ৰাতি হোৱা এটা প্ৰচেছ নহয়। ডাৰ্ক ৰিয়েকশ্যনৰ কাৰণে প্ৰডাক্ট লাগে লাইট ৰিয়েকশ্যনৰ প্ৰডাক্ট যেতিয়ালৈকে থাকিব, আমাৰ ক'ত থাকিব? ষ্টমাত থাকিব। অথনি মই এটা কথা ভুল কৈছিলো, ডাৰ্ক ৰিয়েকশ্যনটো ষ্টমাত হয়, আৰু লাইট ৰিয়েকশ্যনটো থাইলকইড মেমব্ৰেনত হয়। মনত থাকিব, ডাৰ্ক ৰিয়েকশ্যনটো ক'ত হয়? ষ্টমাত হয়, আৰু লাইট ৰিয়েকশ্যনটো ক'ত হয়? থাইলকইড মেমব্ৰেনত হয় বা ষ্টমা লেমিলাত হয়। গতিকে আমি কি বুজিলো? লাইট ৰিয়েকশ্যনৰ প্ৰডাক্ট যেতিয়ালৈকে থাকিব ষ্টমাত, তেতিয়ালৈকে কি চলি থাকিব? তেতিয়ালৈকে আমাৰ ডাৰ্ক ৰিয়েকশ্যন চলি থাকিব, ৰাতি দিন বুলি কথা নাই দেই। এতিয়া আমি চাম বায়'চিন্থেটিক ফেজৰ অৰ্থ কি? Synthesis of glucose is called biosynthesis. Product
নৰ্মেলি গ্লুকোজটোক আমি চুগাৰ বুলি কওঁ চুগাৰটো ট্ৰেন্সপৰ্ট হয় সুক্ৰোজ হিচাপে আৰু ষ্ট'ৰ হয় ষ্টাৰ্চ হিচাপত আমি এটা কথা জানো চুগাৰ বিলাকক তিনিটা ভাগত ভাগ কৰে মনোসেকারাইড ডাইসেকারাইড পলিসেকারাইড মনোসেকারাইড তিনটা গ্লুকোজ ফ্রুক্টোজ গ্যালেক্টোজ ডাইসেকারাইড তিনটা সুক্রোজ মেল্টোজ আৰু লেক্টোজ আৰু পলিসেকারাইডটো তোমালোকে জানা ষ্টাৰ্চ গ্লাইকোজেন সেলুলোজ এইবিলাক তোমাৰ কি হ'ব পলিসেকারাইড আচ্ছা ডাৰ্ক ৰিয়েকশনটো ক'ত হয় স্যাৰ ষ্টমাত হয় ষ্টমাত স্যাৰ কিয় হয় মই কম যে এনজাইম ইজ প্ৰেজেন্ট ইন দ্য ষ্টমাক আচ্ছা এইটো আৱিষ্কাৰ কৰিছিলে কেলভিন তেখেতে কেনেকৈ আৱিষ্কাৰ কৰিছিলে ৰেডিঅ' আইচোটপৰ জৰিয়তে এটা কথা তোমালোকে জানা 1939 চনৰ পৰা 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়ত পৃথিৱীৰ মানুহবিলাকৰ নেগেটিভিটি চাৰি ধৰিছিলে চাৰিওফালে মানে যুদ্ধ বিগ্ৰহৰ নিয়োজিত হৈ পৰিছিলে হিৰোচিমা নাগাচাকিৰ কথা কোনে নাজানে সেই সময়ত এটমিক বোমা সৃষ্টি কৰিছিল বিভিন্ন ধৰণৰ ৰেডিঅ' এক্টিভিটিৰ জৰিয়তে বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কৰিবৰ কাৰণে মানুহবিলাকে কি কৰিছিলে আগবাঢ়িছিলে সেই সময়ত মহান সাইন্টিষ্ট সাইকেল কেলভিন কৈছে আমি বেয়া বস্তুবিলাককো এটা ভাল বস্তুলৈ কনভাৰ্ট কৰি আমি সমাজক উন্নতি কৰিব পাৰো আৰু তেখেতে এটা ৰেডিঅ' আইচোটপ ল'লে কি ৰেডিঅ' আইচোটপ কাৰ্বন নৰ্মেল C12 সি এটা ৰেডিঅ' আইচোটপ ল'লে কাৰ্বন 14 সেই কাৰ্বন 14ৰ জৰিয়তে এই কেলভিন চাইকেলটো তেখেতে আৱিষ্কাৰ কৰিলে গতিকে সমাজত দুই ধৰণৰ মানুহ থাকে এজনে বস্তু এটা দি বেয়া কাম কৰে আৰু এজনে সেই একেটা বস্তুৱে ভাল কামত ব্যৱহাৰ কৰে আমি এই কিতাপটো যে আছে আমি দুটা কামত ব্যৱহাৰ কৰিব পাৰো ভাল কামত বেয়া কামত যোনে ভাল কামত ব্যৱহাৰ কৰিব কালি সেইজনে এচি ৰুমত বহিব আৰু এচি ৰুমত বহিয়ে নিজৰ জীৱন পাৰ কৰিব আৰু যোনে বেয়া কামত ব্যৱহাৰ কৰিব তেখেতে ৰাস্তায় ঘূৰিব লাগিব ৰাস্তায় অনাই বনাই মানুহৰ পৰা খুজি মাগি খাব লাগিব গতিকে সিদ্ধান্ত তোমালোকৰ দায়িত্বটো আমাৰ আমি এটা কথা কৈছো পঢ়িব লাগিব যে তেখেতে কিহৰ ওপৰত কাম কৰিছিলে স্যাৰ এলগেল ফটোসিনথেসিস এলগি বিলাকে কেনেকৈ ফটোসিনথেসিস কৰে তাৰ ওপৰত তেখেতে কাম কৰিছিলে তেখেতে এটা বস্তু দেখিছিলে কি দেখিছিলে যে কমপ্লিট ডাৰ্ক ৰিয়েকশনৰ ষ্টেপ বিলাক তেখেতে দেখিছিলে যেহেতু তেখেতে ডাৰ্ক ৰিয়েকশনটো আৱিষ্কাৰ কৰিছিলে সেইকাৰণে কেলভিন চাইকেল বুলি কোৱা হয় আৰু লগতে ডাৰ্ক ৰিয়েকশনত ফাৰ্ষ্ট প্ৰডাক্টটো কি হয় তিনিটা কাৰ্বনযুক্ত হয় সেইকাৰণে আমি ইয়াক C3 চাইকেল বুলি আমি কওঁ ফাৰ্ষ্ট প্ৰডাক্টটোৰ নামটো হ'ল ফসফগ্লিসাৰিক এসিড তাৰপিছত আমি চাম ইন মোস্ট প্লান্ট ফাৰ্ষ্ট প্ৰডাক্ট ইজ তিনিটা কাৰ্বনযুক্ত ফসফগ্লিসাৰিক এসিড সো কল C3 প্লান্ট কিছুমান গছত ফাৰ্ষ্ট প্ৰডাক্টটো চাৰিটা কাৰ্বনযুক্ত অক্সালো এসিডিক এসিড সেইকাৰণে ইয়াক C4 প্লান্ট বুলি কোৱা হয় গতিকে আমি এটা কথা আজি গম পালো প্লান্ট দুই প্ৰকাৰ এটা হ'ল C3 প্লান্ট এটা হ'ল C4 প্লান্ট আমি আলোচনা কৰিম নেক্সট স্লাইডত প্ৰাইমাৰী কাৰ্বন ডাই অক্সাইড একসেপ্টৰ আমি এটা কথাই কৈছিলো যে কাৰ্বন ডাই অক্সাইডৰ ৰিডিউস হৈ পেলাই গ্লুকোজ উৎপন্ন হ'ব কিন্তু এটা এটা ইজি স্টেপ নহয় এটা এটা কমপ্লিকেটেড স্টেপ বহুত কেইটা স্টেপ পাৰ হৈ পেলাই গ্লুকোজ উৎপন্ন হ'ব প্ৰথম আমি চাম কাৰ্বন ডাই অক্সাইড যেটো আছে সে সেলৰ ভিতৰত কাৰ্বন ডাই অক্সাইড আহিলে সেই কাৰ্বন ডাই অক্সাইডক কোনোবা এজনে একসেপ্ট কৰি পেলাই কি কৰিব ফাৰ্ষ্ট প্ৰডাক্টটো ম্যাক্সিমাম গছত তিনিটা কাৰ্বনযুক্ত ফসফগ্লিসাৰিক এসিড সিনথেসিস কৰিব এতিয়া মেইন কথাটো হ'ল যে এইটো এটা সেল এই সেলৰ ভিতৰতো কাৰ্বন ডাই অক্সাইড আহিছে ইয়েস সেলৰ ভিতৰত কি আহিছে কাৰ্বন ডাই অক্সাইড আহিছে ইয়েস বাট কাৰ্বন ডাই অক্সাইড কোনে ল'ব সেইটো লৈ সাইন্টিষ্ট বিলাক হাহাকাৰ আৱিষ্কাৰ কৰিব পৰা নাই কৈছে আচ্ছা সেইটো তিনিটা কাৰ্বনযুক্ত প্ৰডাক্ট বনাইছে তেতিয়াহ'লে ইয়াত যেটো কাৰ্বন ডাই অক্সাইডৰ একসেপ্টৰ অবভিয়াসলি ইয়াত এটা কাৰ্বন আছে স্যাৰ ইয়াত দুটা কাৰ্বনযুক্ত প্ৰডাক্ট হ'ব দুটা কাৰ্বনযুক্ত কিবা এটা বস্তু হ'ব ইয়াতে তাৰ হাহাকাৰ যে দুটা কাৰ্বনযুক্ত সেলৰ ভিতৰত কোনটো প্ৰাইমাৰী একসেপ্টৰ আছে বিচাৰি পোৱা নাই তাৰপিছত সিহঁতে আৱিষ্কাৰ কৰিলে যে ফৰ মেনি ইয়াৰ চাৰ্জ অফ টু কাৰ্বনযুক্ত primary acceptor but primary carbon acceptor to পোৱা নাই তা ফাইনালি পাই গল কার্বন ডাই অক্সাইড একসেপ্ট করা প্রোডাক্ট পাই গল RUVP রিভুলোজ বিসফসফেট পাই গল ফুল নামটো
ৰিবুলোছ 1,5 বিসফসফেট তেতিয়া আৰু এটা প্ৰব্লেম হ'ল আৰে বাবা ৰিবুলোছটো 5টা কাৰ্বনযুক্ত ৰিবুলোছ 5টা কাৰ্বনযুক্ত আকৌ এটা কাৰ্বন ডাই অক্সাইড লগ হৈছে 6টা হৈ গ'ল ইয়াতে 3টা কাৰ্বন কেনেকৈ আহিল আচ্ছা দুটা প্ৰডাক্ট বনাব কেইটা প্ৰডাক্ট বনাব দুটা প্ৰডাক্ট বনাব গতিকে দুটা প্ৰডাক্টত 6টা কাৰ্বন হ'ব বাস মিলিলে নাই হিচাপটো গতিকে এইটো মনত ৰাখিব লাগিব যে আৰএবিপি আৰু কাৰ্বন ডাই অক্সাইডে লগ হৈ দুটা পিজিয়া বনাব আৰু দুটা পিজিয়াত টোটাল কেইটা কাৰ্বন থাকিব 6টা কাৰ্বন থাকিব ইয়াতে কেইটা কাৰ্বন হ'ল 6টা কাৰ্বন হৈ গ'ল গতিকে হাহাকাৰ লাগি থকা সেই প্ৰাইমাৰী একসেপ্টৰটোক বিচাৰি পাই গলো সেইটো হ'ল ৰিবুলোছ 1,5 বিসফসফেট সো আমি নেক্সট স্লাইডলৈ আগবাঢ়ি সেইটো আমি কেলভিন চাইকেলৰ ডিটেইলছটো মই আলোচনা কৰিম আৰু ময়ো বোধ কৰোঁ ইমান ধুনীয়াকৈ বহাম যে কেলভিন চাইকেলটো 5 মিনিটত কমপ্লিট হ'ব বৰ্ডৰ কাৰণে 5 মাৰ্কছ আৰু নিডৰ কাৰণে এটা কুৱেশ্যন থাকিবই গ্যাৰাণ্টি কেলভিন চাইকেলটো ভেৰি ইজি ল'ৰা ছোৱালীয়ে বহুত টান পায় কিন্তু মোৰ লেকচাৰ চোৱাৰ পিছত মই ডাঠি ক'ব পাৰোঁ যে ল'ৰা ছোৱালীৰ কোনো দিন এই টপিকত প্ৰব্লেম নাথাকিব 3 মিনিটত মই 5 মাৰ্কছ দি আছোঁ কেলভিন চাইকেল নামটো কিয় দিছে ছাৰ এইটো কেলভিনে আৱিষ্কাৰ কৰিছিলে C3 চাইকেল কিয় কোৱা হয় কাৰণ প্ৰাইমাৰী যিটো ফাৰ্ষ্ট প্ৰডাক্ট সেইটো 3টা কাৰ্বনযুক্ত ফসফগ্লিচাৰিক এচিড আমি কি কৈছো সেইটো হ'ল এটা ৰিবুলোছ 1,5 বিসফসফেট চোৱা 1 নম্বৰ কাৰ্বন আৰু 5 নম্বৰ কাৰ্বনৰ লগত ফসফেট লাগি আছে সেইকাৰণে ইয়াৰ নামটো দিছে ৰিবুলোছ 1,5 বিসফসফেট আমি একেবাৰে ডায়াগ্ৰামিকেলি দেখাইছো এই ৰিবুলোছ 1,5 বিসফসফেটৰ ওচৰত কি আহিব কাৰ্বন ডাই অক্সাইড আহিব কাৰণ ইট ইজ দ্য প্ৰাইমাৰী একসেপ্টৰ অফ কাৰ্বন ডাই অক্সাইড প্ৰাইমাৰী একসেপ্টৰ যে কাৰ্বন ডাই অক্সাইড যেহেতু ই একসেপ্ট কৰিব সো কাৰ্বন ডাই অক্সাইড একসেপ্ট কৰিলে কি হ'ব কাৰ্বক্সিলেশ্যনটো হ'ব ন দ্যাট ইজ দ্য ফাৰ্ষ্ট স্টেপ অফ কেলভিন চাইকেল ইজ কাৰ্বক্সিলেশ্যন হৈ গ'ল কাৰ্বক্সিলেশ্যন হোৱাৰ লগে লগে ষ্টেবল প্ৰডাক্ট হ'ল আমি অলৰেডি কৈছো যেতিয়া ৰিবুলোছ 1,5 বিসফসফেটৰ লগত কাৰ্বন ডাই অক্সাইড লগ হ'ব তেতিয়া কাৰ্বক্সিলেশ্যন হোৱা বুলি যিটো কৈছো আমি তেতিয়া ফাৰ্ষ্ট ষ্টেবল প্ৰডাক্ট সিনথেসিস হ'ব যাৰ নাম হ'ল দুটা ফসফেট 3টা কাৰ্বনযুক্ত ফসফগ্লিচাৰিক এচিড এতিয়া আমাৰ এটা কথা ও স্যাৰ সেইটো সুগাৰ সেইটো হৈ গ'ল এচিড হৈ গ'ল আমি যদি এটা কথা চাওঁ এচিড মানে কি যে নৰ্মেলি আমি এটা কথা জানো চোৱা এইটো আমি এটা কথা কৈছো এইটো গ্লিচাৰিক এচিড এইটো চোৱা এইটো আমি যদি অলপ চাওঁ এইটো গ্লিচাৰিক এচিড H2C কাৰ্বক্সিলিক গ্ৰুপ OH এইটো গ্লিচাৰিক এচিড সেই গ্লিচাৰিক এচিডৰ তুমি এই ৰিজনটো চোৱা ইয়াতে এটা ফসফেট লগ হৈ গ'ল হয় এইটো ফসফেটটো লগ হৈ যোৱাৰ লগে লগে আৰু ইয়াত চোৱা এইটো কাৰ্বক্সিলিক গ্ৰুপ আছে নে নাই কাৰ্বক্সিলিক গ্ৰুপ থাকিলে এটা এচিড হ'ব কাৰ্বক্সিলিক এচিড সো এইটো এচিড হৈ আছে সেই এচিডটোক আমি কনভাৰ্ট কৰিব লাগিব এগেইন কি হ'লৈ সুগাৰলৈ আৰু এটা মলিকুল কেতিয়া সুগাৰ হয় যেতিয়া এটা কিটন মূলক থাকিব বা এলডিহাইড মূলক থাকিব এটা এচিড কেতিয়া সুগাৰলৈ কনভাৰ্ট হ'ব যেতিয়া তাত এটা এলডিহাইড মূলক থাকিব CHO বা কিটন মূলক থাকিব আৰু more than one হাইড্ৰক্সিল গ্ৰুপ থাকিব সো এই তিনটা বস্তু আমি কৰিলে এই এচিডটোক আমি আকৌ কি হ'লৈ কনভাৰ্ট কৰিব পাৰিম সুগাৰলৈ কনভাৰ্ট কৰিব পাৰিম আৰু যি প্ৰক্ৰিয়াৰ জৰিয়তে এই এচিডটোক আমি সুগাৰলৈ কনভাৰ্ট কৰিম তাতে আমি কি বুলি কম ৰিডাকশ্যনত কি হয় তুমি চোৱা এটা বস্তু তুমি মন কৰা যে ইয়াতে তোমাৰ কি হৈ গ'ল দুটা ফসফগ্লিচাৰিক এচিড ট্ৰাইফসফেটলৈ কনভাৰ্ট হৈ গ'ল ইয়াতে তোমাৰ ধুনীয়াকৈ তুমি চোৱা ইয়াতে যে ফসফেট এটা লগ হৈ গ'ল লগ হৈ যোৱাৰ এই ক্ষেত্ৰত চোৱা এচিডক সুগাৰলৈ কনভাৰ্ট কৰোঁতে এনাৰ্জি খৰচ কৰিব লাগিব এচিডক সুগাৰলৈ কনভাৰ্ট কৰোঁতে কি কৰিব লাগিব এনাৰ্জি খৰচ কৰিব লাগিব এই ক্ষেত্ৰত দুটা ATP খৰচ হ'ব আৰু দুটা NADPH খৰচ হ'ব মানে আলটিমেটলি ৰিডাকশ্যন হ'ব লাগিব মানে
ইয়াৰ পৰা হাইড্ৰক্সিল গ্ৰুপ গ'লেহে চুগাৰ হ'ব আৰু হাইড্ৰক্সিল গ্ৰুপ যাবৰ কাৰণে ৰিডাকশ্যনতো হ'ব লাগিব ন হয়নে নহয় চোৱা কেমিষ্ট্ৰিটো এইখিনি জানিব লাগিবই চ' ভেৰি ইজি সেই যিটো এচিড মলিকুল আছে সেই এচিড মলিকুলটোক আমি চুগাৰলৈ কনভাৰ্ট কৰোঁতে আমি দুটা এটিপি আৰু দুটা এনএডিপিএছ খৰচ কৰি দিলোঁ চুগাৰ হৈ গ'ল এইটো চুগাৰ হৈ গ'ল এতিয়া আমাৰ আৰু এটা ষ্টেপ আছে সেই চুগাৰৰ পৰা আকৌ আমি কি কৰিম আকৌ সেই যিটো প্ৰডাক্ট আছিলে আৰএবিপি ফৰ্মেশ্যন কৰিম সেই আৰএবিপি ফৰ্মেশ্যন কৰোঁতে ইয়াৰ পৰা এটা চুগাৰ এটা গ্লুকোজ ৰিলিজ হৈ যায় আমাৰ টাৰ্গেট কি আছিলে গ্লুকোজ কেনেকে হয় কেলভিনত গ্লুকোজ হৈ গ'ল গ্লুকোজ হ'লে নাই গ্লুকোজ কেনেকে হৈছে চোৱা মই আকৌ কৈছো যে প্ৰথম প্ৰাইমাৰী একচেপ্টৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰাইমাৰী একচেপ্টৰৰ নামটো হ'ল ৰিবুলাছ 1,5 বিসফosফেট কাৰ্বক্সিলেশ্যন হোৱাৰ লগে লগে এটা ষ্টেবল প্ৰডাক্ট হ'ল যাৰ নাম হ'ল তোমাৰ কি ফস্ফগ্লিচাৰিক এচিড সেই ফস্ফগ্লিচাৰিক এচিডৰ আকৌ কি হ'ব ৰিডাকশ্যন হ'ব ৰিডাকশ্যনৰ ট্ৰাইছ ফস্ফেট ফৰ্মেশ্যন হ'ব আৰু ট্ৰাইছ ফস্ফেটৰ পৰা এগেইন তোমাৰ কি হ'ব ৰিজেনাৰেশ্যন মানে কি পুনৰ আৰএবিপি ফৰ্মেশ্যন কৰিব পুনৰাই সেইটোৰ পৰা আৰএবিপি ফৰ্মেশ্যন হ'ব ৰিজেনাৰেশ্যন হিষ্টেম নম্বৰ 1 কাৰ্বক্সিলেশ্যন কাৰ্বন ডাই অক্সাইড এড হোৱা হিষ্টেম নম্বৰ 2 ৰিডিউস মানে কি সুগাৰ এসিড ইজ কনভাৰ্টেড ইনটু সুগাৰ নম্বৰ ট্ৰাইছ 3 নম্বৰ ষ্টেপ হ'ল ৰিজেনাৰেশ্যন ইয়াতে আকৌ চোৱা যেতিয়া ট্ৰাইছ ফস্ফেটৰ পৰা এগেইন আৰএবিপি ফৰ্মেশ্যন হয় তেতিয়া এটিপি ব্যৱহাৰ হয় গতিকে তুমি এটা কথা চোৱা এটা কাৰ্বন ডাই অক্সাইড ফিক্স কৰিবৰ কাৰণে কেইটা এটিপি লাগিছে ইয়াতে লাগিছে দুটা ৰিডাকশ্যনত দুটা আৰু ইয়াতে ৰিজেনাৰেশ্যনত এটা টোটাল তিনটা এটিপি লাগিব আৰু লগতে দুটা এনএডিপিএছ লাগিব ইয়াৰ পৰা কোৱেশ্চন আহিব কেলভিন সাইকেলত টোটাল কেইটা এটিপি খৰচ হয় বা টোটাল কেইটা এনএবি দৰকাৰ হয় আৰু কেইটা এনএডিপিএছ দৰকাৰ হয় সো এটা ডাইৰেক্ট কোৱেশ্চন আছে ভেৰি ইজি ইজি সো কেলভিন সাইকেল ভেৰি ইজি এটো হল মাকো কৈছো ৰিবুলাছ 1,5 বিসফosফেট কার্বন ডাই অক্সাইড এড হল কার্বক্সিলেশন এটা এসিড হল স্টেবল প্রোডাক্ট তিনটা কার্বন যুক্ত যেহেতু স্টেবল প্রোডাক্ট তিনটা কার্বন যুক্ত হয় সো কেলভিন সাইকেল ইজ কল C3 সাইকেল এই সুগারটো এই এসিডটো সুগাৰলৈ কনভাৰ্ট হ'ব কি হ'ব ৰিডাকশ্যন হ'ব লাগিব ৰিডাকশ্যন হতে ই সব ট্ৰাইছ মলিকুলৰ পৰা এটা গ্লুকোজ ওলাই গ'ল এটা গ্লুকোজ ইয়াত ওলাই যাব আৰু আমাৰ ইটো আকৌ ৰিজেনাৰেশ্যন আকৌ হ'ব আকৌ কাৰ্বন ডাই অক্সাইড লগ হ'ব হেনেকে সাইকেলটো চলি থাকিব that is called the Kelvin cycle তাৰপিছত আমি এটা কথা চাম স্টেপ কাৰ্বক্সিলেশ্যন আৰএবিপি কাৰ্বন ডাই অক্সাইডৰ লগ হৈছে দুটা ফস্ফগ্লিচাৰিক এচিড সিনথেসিস হৈছে ৰিডাকশ্যনত পিজিএটো ৰিডিউস হৈ পেলাই ট্ৰাইছ ফস্ফেট হৈছে ৰিজেনাৰেশ্যনত ট্ৰাইছ ফস্ফেটৰ পৰা তোমাৰ কি হৈছে আৰএবিপি হৈছে এফালে সুগাৰ বা গ্লুকোজ ফৰ্মেশ্যন হৈছে এতিয়া আমি এটা কথা চাম এই যে গ্লুকোজ যে ফৰ্মেশ্যন হৈছে বুলি কৈছো এটা কাৰ্বনৰ পৰা ছটা গ্লুকোজ হ'ব নোৱাৰিব সৰি এটা কাৰ্বনৰ পৰা এটা গ্লুকোজ ফৰ্মেশ্যন হ'ব নোৱাৰিব এটা গ্লুকোজ হ'বৰ কাৰণে ছটা কাৰ্বন লাগিব এটা গ্লুকোজ হ'বৰ কাৰণে কেইটা কাৰ্বন লাগিব ছটা কাৰণ C6 H12 O6 গ্লুকোজ সংকট গতে তুমি একটা কথা চাব লাগিব তুমি কি চাব লাগিব ও স্যার আপুনি ইয়াত এটা কাৰ্বন ডাই অক্সাইড দিছিলে আপুনি ইয়াত এটা কাৰ্বন ডাই অক্সাইড দিছিলে এই এটা কাৰ্বন ডাই অক্সাইডে ছটা গ্লুকোজ মানে গ্লুকোজ উৎপন্ন কৰিব নোৱাৰিব কাৰণ গ্লুকোজৰ সংকেত হ'ল C6 H12 O6 গতিকে আপুনি কি কৰিব লাগিব স্যার ইয়াত ছটা কাৰ্বন দিব লাগিব সৰি ছটা কাৰ্বন ডাই অক্সাইড হ'ব লাগিব গতিকে এটা গ্লুকোজ সিনথেসিস হ'বৰ কাৰণে ছটা কাৰ্বন ডাই অক্সাইড লাগিব এটো তোমালোকে ভালকে লিখি লোৱা চোৱা মই কি কৈছো এটো হ'ল আৰএবিপি পাঁচটা কাৰ্বন যুক্ত ইয়াতে যেটো ছটা কাৰ্বন ডাই অক্সাইড দিছো আৰএবিপি কেইটা দিব লাগিব ছটাই দিব লাগিব তে আৰএবিপি ছটা দিলা এটা চোৱা ইয়াতে কাৰ্বন টোটাল কেইটা হ'ল 30টা হ'ল এটা কাৰ্বন কেইটা হ'ল ছটা হ'ল এতে 36টা কাৰ্বন এত হ'ব লাগিব না নালাগিব লাগিব 36টা কেনেকে ওলাবা পিজিএ হ'ল কেইটা দুটা প্ৰডাক্ট হয় পিজিএ দুটা প্ৰডাক্ট তিনটা কাৰ্বন যুক্ত মানে নহয় তিনটা কাৰ্বন যুক্ত দুটা প্ৰডাক্ট মানে কিমান 3 into 2 6 6 ৰ লগত পূৰণ কৰিব লাগিব 6 গতিকে 6 পূৰণ কৰিলে টোটাল কেইটা পিজিএ হ'ব সৰি
কেইটা কাৰ্বন হ'ব 36টা এতিয়া এগেইন সেই পিজিএটোৰ পৰা কি হ'ব ট্ৰাইছ ফসফেট হ'ব ট্ৰাইছ ফসফেট কেইটা হয় দুটাৰ লগত পূৰণ দিব লাগিব 6টা মানে টোটেল 12টা কাৰ্বন আহি গ'ল 12টা কাৰ্বনৰ পৰা এটা টোটেল কাৰ্বন কেইটা আছে টোটেল ভালকে চোৱা মই এটা কথা ভুল কৈছিলো যে 12টা কাৰ্বন নহয় 12টা মলিকুল অফ পিজিএ টিপি থাকিব 12টা টিপি মানে কি 3টা কাৰ্বন যুক্ত ন 36টা কাৰ্বন আছে সেই 36টা কাৰ্বনৰ 6টা কাৰ্বন ইয়াত যাবগে গ্লুকোজৰ কাৰণে বাকি থাকিল কেইটা 30টা কাৰ্বন 10টা মলিকুল যাবগে 10টা মলিকুল মানে কি 30টা কাৰ্বন কাৰণ এটা মলিকুলত 3টা কাৰ্বন থাকে হতে 30টা কাৰ্বন ইয়াত যাবগে হেতু 30টা কাৰ্বন আছিল নে নাই হতে এগেইন ৰিজেনাৰেশন হৈ গ'ল মই এই বস্তুটো তোমালোকক মই আকৌ কৈছো এটো সহজে তুমি বুজি নাপাবা বহুত টান হৈ যায় একেবাৰে ইজি কি কৈছো স্যার আপনি প্রথম কলে কেলভিন সাইকেল প্রথম কার্বক্সিলেশন হবো তাৰপিছত রিজেনারেশন হবো সরি তাৰপিছত তোমাৰ কি হবো আমি প্রথম কার্বক্সিলেশন রিডাকশন হবো তাৰপিছত রিজেনারেশন হবো বুলি কৈছে ভেরি ইজি কার্বক্সিলেশন মানে কার্বন এড হবো রিজেনারেশন মানে এসিড টু সুগাৰ কনভার্ট হবো আৰু সুগাৰৰ পৰা আকৌ রিজেনারেশন যেতিয়া হবো তেতিয়া গ্লুকোজটো ৰিলিজ হয় কিন্তু স্যার গ্লুকোজটো তো স্যার কার্বন 6টা থাকে আপুনি এটা কার্বন ডাই অক্সাইড এড কৰিছে সো এটো কেনেকৈ হ'ব তেতিয়া মই কলো নহয় যে এটা গ্লুকোজ ফৰ্মেশন হ'বৰ কাৰণে 6টা কার্বন ডাই অক্সাইডৰ কার্বক্সিলেশন হ'ব লাগিব মানে 6টা কার্বন ডাই অক্সাইড লাগিব এটা 6টা কার্বন ডাই অক্সাইড সোমোৱাৰ লগে লগে গোটেই কেইটাটো 6 দি পূৰণ হ'ব সেই বস্তুটো লৰছলি বুজি নাপায় মই আকৌ কৈছো যে 6টা কার্বন দিলেহে এটা গ্লুকোজ ওলাব 6টা কার্বন দিয়া মানে কি 6টা আৰবিপি দিব লাগিব এতিয়া কার্বন ডাই অক্সাইড ব্যালেন্সটো তোমালোকে ভালকে চোৱা যে 6টা কার্বন এতে 30টা সরি 6টা আরবিপি মানে কি টোটাল 30টা কার্বন কারণ আরবিপিত 5টা কার্বন থাকে 6টা প্রোডাক্ট আছে যে 30টা কার্বন কার্বন ডাই অক্সাইডত 6টা কার্বন সে এই দুটা যদি লগ হ'ব তেতে 37টা কার্বন হ'ব নহব 37টা কার্বন কেনেকৈ হ'ব যে পিজিএ দুটা 3টা কার্বন যুক্ত দুটা প্রোডাক্ট হয় 6টা টোটাল প্রোডাক্ট দুটা হয় না নাই প্রোডাক্ট দুটা হয় কার্বন 3টা গতিকে 6টা এটা তুমি আমি কি দি পূরণ কৰিম 6 দি পূরণ কৰিব লাগিব টোটাল কার্বন কেইটা থাকিব ইয়াতে 36টা আহিব ন কার্বন তো নাইকিয়া নহয় ন কার্বন তো সেমে থাকিব এত 36টা হ'ব ইয়াতো কি হ'ব আমি জানো ট্রাইস ফসফেটত 3টা কার্বন যুক্ত আছে 3টা কার্বন যুক্ত সেম প্রসেস 6টা আছে 6 এর লগত 6 পূরণ হ'ব সো ইয়াতো তোমাৰ কি হ'ব 12টা টিপি হ'ব 12টা টিপি ইয়াতো পিজিএ কেইটা হ'ব 12টা হ'ব একই কথা 12টা মলিকুল আছে 12টা মলিকুলত কার্বন কেইটা হ'ব 36টা কার্বনৰ পৰা এটা গ্লুকোজ হৈ গ'ল 36টা মানে চোৱা মলিকুল 12টা মানে কি 36টা কার্বনৰ পৰা 6টা কার্বন গুচি গ'ল 6টা কার্বন গুচি গ'লে থাকিল কেইটা কার্বন 30টা এই 30টা আকৌ 30টা কার্বন মানে কি 10টা মলিকুল কারণ 10 × 3 30 গতিকে এইটো রিজেনারেশন হৈ গ'ল স্যার বাস ভেরি ভেরি ইজি এতিয়া আমি এটা কথা চাম তোমালোকে নোট ডাউন কৰি লোৱা 12টা মলিকুল ট্রাইস মানে আমি কি কৈছো 12টা মলিকুল ট্রাইস মানে 36টা কার্বন 36টা কার্বনৰ পৰা 6টা কার্বন আহি গ'ল 30টা কার্বন ইয়াত গুচি গ'ল 30টা কার্বনে কি বনাব আরবিপি আকৌ সো এনেকৈ সাইকেলটো চলি থাকিব নেক্সট মেইন এনজাইম চোৱা এই প্ৰসেস বিলাক হ'বৰ কাৰণে মেইন এনজাইম লাগিব ৰবিস্কো এনজাইমৰ নামটো হ'ল ৰবিস্কো সবতকে বেছি পোৱা এনজাইমৰ নামটো হ'ল ৰবিস্কো মানে তুমি চোৱা ৰিবুলোজ 1,5 বিশ ফসফেট কার্বক্সিলেজ অক্সিজেনেজ এই গোটেই কার্বন ডাই অক্সাইডটো যে তুমি কৈছিলো তোমালোকক মই কৈছিলো কার্বন ডাই অক্সাইডক প্ৰাইমাৰী একসেপ্টৰ কোনে একসেপ্ট কৰে বুলি কৈছিলো ৰিবুলোজ আৰবিপি বুলি কৈছিলো আৰবিপি এনজাইমটোৰ নাম হ'ল ৰিবুলোজ 1,5 বিশ ফসফেট কার্বক্সিলেজ অক্সিজেনেজ কিয় আৰবিপিক আমি কার্বক্সিলেজ অক্সিজেনেজ বুলি কিয় কওঁ কাৰণ আৰবিপি এনেকুৱা এটা বস্তু ই অক্সিজেনকো লয় কার্বন ডাই অক্সাইডকো লয় অক্সিজেন আৰু কার্বন ডাই অক্সাইডে কম্পিট কৰে আৰবিপিৰ লগত লগ হ'বৰ কাৰণে কিন্তু আৰবিপি অলপ মহব্বতটো কার্বন ডাই অক্সাইডৰ প্ৰতি বেছি আছে তথাপিও
সুবিধা পালেতো জানাই RBB কি কৰিব অক্সিজেনৰ লগত লগ হ'ব যেতিয়া দেখে কাৰ্বন ডাই অক্সাইডৰ দিন বেয়া তেতিয়া সি অক্সিজেনৰ লগত লগ হয় সেইকাৰণে RBB ক আমি কি বুলি কওঁ ৰিবুলছ 1,5 বিসফসফেট কাৰ্বক্সিলেজ অক্সিজেনেজ যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত লগ হয় তেতিয়া কাৰ্বক্সিলেজৰ ইথিন ব্যৱহাৰ কৰে যেতিয়া অক্সিজেনৰ লগত লগ হয় তেতিয়া অক্সিজেনেজ হিচাপত কাম কৰে আমি এটা কথা চাম যে এইটো হ'ল RBB এই RBB কাৰ্বন ডাই অক্সাইডক RBB কাৰ্বন ডাই অক্সাইডত গ'লে আৰু RBB কাৰ্বন ডাই অক্সাইডৰ লগ হ'লে দুটা PGF ফৰ্মেশ্যন কৰিব তিনটা কাৰ্বনযুক্ত when RBB combined with carbon dioxide Rubisco acting as a carboxylase যেতিয়া RBB কাৰ্বন ডাই অক্সাইডৰ লগত লগ হয় তেতিয়া কাৰ্বক্সিলেজ হিচাপত কাম কৰিব আৰু যেতিয়া RBB অক্সিজেনৰ লগত লগ হ'ব তেতিয়া অক্সিজেনেজ হিচাপত কাম হ'ব গতিকে তোমালোকে আজি আৰু এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰিছা কি শিকিছা ও স্যাৰ RBB এ অক্সিজেনৰ লগত লগ হ'ব পাৰে কাৰ্বন ডাই অক্সাইডৰ লগত লগ হ'ব পাৰে অক্সিজেনৰ লগত লগ হ'লে তাক ক'ব ৰিবুলছ 1,5 বিসফসফেট কাৰ্বক্সিলেজ অক্সিজেনেজ আৰু কাৰ্বন ডাই অক্সাইডৰ লগত লগ হ'লে কি বুলি কোৱা হ'ব কাৰ্বক্সিলেজ মনত থাকিবনে হ'ব নেক্সট What is photorespiration? Photorespiration কাক ক'ব সো আমি এটা কথা জানো মেইন এনজাইমটো হ'ল Rubisco act as কাৰ্বক্সিলেজ বা অক্সিজেনেজ দুই হিচাপতে কাম কৰে সো Rubisco কি কৰে কাৰ্বন ডাই অক্সাইডৰ লগ হ'লে দুটা সম্পূৰ্ণভাৱে সো এতে কেইটা কাৰ্বন আছিলে পাঁচটা কাৰ্বন এটা কাৰ্বন লগ হৈ ছটা কাৰ্বন এতে দুটা তিনটা কাৰ্বন যুক্ত এটা ফুল প্ৰডাক্ট এটা বনাই দিয়ে ফসফোগ্লিসাৰিক এসিড কাৰ্বন ডাই অক্সাইডৰ লগত লগ হ'লে RBB এটাই ভাল যে RBB হ'ল পাঁচটা কাৰ্বন কাৰ্বন ডাই অক্সাইডৰ এটা কাৰ্বন লগ হৈ পেলাই ছটা কাৰ্বন যুক্ত দুটা প্ৰডাক্ট PGF ফৰ্মেশ্যন কৰে তাত এক্সট্ৰা কাৰ্বনটো নাথাকে এটো ভেৰি ইজি এখিনিলৈকে ঠিকই আছে কিন্তু যেতিয়া কাৰ্বন ডাই অক্সাইডৰ দিন বেয়া আহে বেয়া কেতিয়া আহিব কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেচন কম অক্সিজেনৰ কনসেন্ট্ৰেচন বেছি বুজিছানে তেতিয়াই RBB কাৰ্বন ডাই অক্সাইডৰ লগত লগ নহয় পেলাই অক্সিজেনৰ লগত লগ হয় আৰু যেতিয়াই RBB অক্সিজেনৰ লগত লগ হয় তেতিয়া কিন্তু এটা PGF ওলাই আৰু এটা PG প্ৰডাক্ট ফৰ্মেশ্যন কৰে এই যে PG তিনটা কাৰ্বন যুক্ত কি ওলাইছে PG ফসফোগ্লিসাৰিক এসিড আৰু এটা PG ওলাই PG টো কো ফসফোগ্লিসাৰেট সো এতে তিনটা কাৰ্বন আৰু ইয়াতে তোমাৰ কেইটা কাৰ্বন PG দুটা থাকে কেইটা হ'ব পাঁচটা হ'ব কাৰণ এতে কাৰ্বন কেইটা আছিল পাঁচটা এতে তো কাৰ্বন ডাই অক্সাইড নহয় গতি ইয়াৰ পাঁচটা কাৰ্বনটো এটা PG মানে কি ফসফোগ্লিসাৰেট আৰু দুটা PG কেইটা হ'ব না মই ভুল কৈছো তো আমাৰ আগত ক্লাস কৰিছিলো যে এটো বুজাই আছো কাৰণে অলপ খেলিমেলি হৈছে মই কৈছিলো যে RBB আৰু অক্সিজেন যেতিয়া লগ হয় তেতিয়া তিনটা কাৰ্বন যুক্ত এটা PGF ফৰ্মেশ্যন কৰিব আৰু দুটা কাৰ্বন যুক্ত এটা PG ফৰ্মেশ্যন কৰিব এটো কোৱা হ'ব ফসফোগ্লিসাৰিক এসিড এটো কোৱা ফসফোগ্লিসাৰেট এতিয়া এই PG টো এটা আনৱান্টেড প্ৰডাক্ট হয় সৰি PG টো এটা আনৱান্টেড প্ৰডাক্ট হয় এই PG টো এগেইন PGA লৈ কনভাৰ্ট হ'ব এই PG ৰ পৰা PGA বনাওতে এটা কাৰ্বন ডাই অক্সাইড লছ হ'ব এই যে কাৰ্বন ডাই অক্সাইড লছ হয় একে কোৱা হয় ফটো ৰেসপিৰেশন কারণ রেসপিরেশন হৈ আছে অক্সিজেন ব্যবহার হৈছে কার্বন ডাই অক্সাইড রিলিজ অক্সিজেন ব্যবহার হৈছে কার্বন ডাই অক্সাইড রিলিজ হৈছে সো অবভিয়াসলি আমি কি বলি কম রেসপিরেশন আরে এই ঘটনাটো কার প্রেজেন্সত হৈছে প্রেজেন্স অফ লাইট এখানে কোৱা হ'ব ফটো রেসপিরেশন এতিয়া আমি দেখাম যে পিজিৰ পৰা পিজিটো কেনেকৈ হয় সো মই ধৰি ললো দুটা RBB মলিকুল ললো দুটা অক্সিজেন মলিকুল ললো কিন্তু দুটা পিজি হ'ব সো RBB দুটা মানে কি 10টা কার্বন এতটো কার্বন নাই 10টা কার্বনের পৰা দুটা পিজিএ বনিলে দুটা পিজিএ মানে কি 6টা কার্বন আই গল আর দুটা পিজি বনিলে মানে 4টা কার্বন আই গল 6টা আর 4টা কিমান 10টা কার্বন ব্যালেন্স হৈ গল এতিয়া এই পিজিৰ পৰা এতে কেইটা কার্বন আছে 4টা কার্বন এই পিজি টো কি কৰিব এই গঠনটো হৈ আছে ক্লৰপ্লাষ্ট তাৰ পিছত যাব পেৰক্সিজম আৰু ফাইনালি ক'ত যাব মাইটকন্ড্ৰিয়া আৰু মাইটকন্ড্ৰিয়াত গৈ পেলাই কি কৰিব সেই পিজি টো কি কৰিব এটা কার্বন ডাই অক্সাইড রিলিজ কৰিব এটা কার্বন ডাই অক্সাইড রিলিজ কৰা মানে কি
এটা কার্বন ডাই অক্সাইড রিলিজ কৰাব নেকি এটা কার্বন গুচি গ'ল এটা কাৰ্বন গুচি গ'ল এটা কাৰ্বন গুচি গ'লে কেইটা কাৰ্বন থাকিব এবাৰ কেইটা কাৰ্বন আহি আছিল সো তুমি চোৱা এগেইন আহিব তোমাৰ এগেইন পিজিয়াটো বনি যাব যদি আমি ক'ব খুজিছো দুটা আৰবিবি মলিকুল ললা দুটা অক্সিজেন ললা দুটা প্ৰডাক্ট হল দুটা পিজিয়া হল আৰু দুটা পিজি হল সেই দুটা পিজিৰ পৰা দুটা পিজিত চাৰিটা কাৰ্বন আছে সেই চাৰিটা কাৰ্বন যুক্ত পিজিটো ক্লোৰোপ্লাস্টত ঘটনা চলি আছে পেৰক্সিজমত যাব মাইটোকন্ড্ৰিয়াত যাব আৰু মাইটোকন্ড্ৰিয়াত গৈ এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰি এগেইন পিজিটো কনভাৰ্ট হৈ যাব পিজিএল গতি হৈ গ'ল গতি এনেকৈ সাইকেলটো চলি থাকে কিন্তু এই সাইকেলটো চলুতে কাৰ্বন ডাই অক্সাইড এটা বাৰে বাৰে কি হয় অপচয় হয় সেইকাৰণে আমি কওঁ যে এই প্ৰচেছত গছৰ ক্ষতি হয় সেইকাৰণে এই প্ৰচেছৰ নামটো দিয়া হৈছে ফটো ৰেসপিৰেশন তাৰ পিছত আমি নেক্সট স্লাইডলৈ যাম ফটো ৰেসপিৰেশনটো আমি আকৌ অলপমান কৈছো ফটো ৰেসপিৰেশন মানে যেতিয়া আৰু ৰুবিস্কই অক্সিডেশনৰ কাম কৰে তেতিয়াহলে কাৰ্বন ডাই অক্সাইড ফৰ্মেশন হ'ব ফাৰ্স্ট প্ৰডাক্টটো কি হ'ব পিজিএ তো হ'বই লগতে পিজি হ'ব দুটা কাৰ্বন যুক্ত আৰু পিজি টো এগেইন কালৈ কনভাৰ্ট হ'ব পিজিএল এগেইন কনভাৰ্ট হ'ব এতে এটিপি ফৰ্মেশন নহব এটিপি ব্যৱহাৰে হ'ব এতে গতি আমি এটা কথা জানো যে কিয় ৰুবিস্কই অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ লগত লগ হয় কাৰণ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুজনেই ৰুবিস্কক ভাল পায় তাৰ লগত লগ হ'ব খোজে হয়তো ৰুবিস্কই প্ৰিফাৰেন্স দিয়ে কাৰ্বন ডাই অক্সাইডত কিন্তু যেতিয়া কাৰ্বন ডাই অক্সাইডৰ দিন বেয়া থাকে তেতিয়া ৰুবিস্কই অক্সিজেনৰ লগত লগ হয় কন্ডিশন কি অক্সিজেনৰ কনসেন্ট্ৰেশন বেছি হ'ব লাগিব কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেশন কম হ'ব লাগিব আৰু লাইট ইন্টেন্সিটিটো কম হ'ব লাগিব আৰু এই ফেক্টৰটো পৃথিৱীৰ কোনটো স্থানত পোৱা যায় পৃথিৱীৰ মাজেৰে যোৱা ৰেখা আমি যাক বিহুব ৰেখা বুলি কওঁ ইকুৱেটৰ ৰিজন বুলি কওঁ ইকুৱেটৰ ৰিজনত এইটো পোৱা যায় ক'ত পোৱা যায় ইকুৱেটৰ ৰিজনত এইটো পোৱা যায় এই তিনটা কন্ডিশন বা ট্ৰপিকেল ৰিজনত সেইকাৰণে ট্ৰপিকেল ৰিজনৰ গছবিলাকৰ ক্ষেত্ৰত আমাৰ আৰবিপি কাৰ্বন লগ হয় অক্সিজেনৰ লগত লগ হয় আৰু সেইকাৰণে সেই ৰিজন বিলাকত ফটো ৰেসপিৰেশন হয় বা কাৰ্বন ডাই অক্সাইডৰ অপচয় হয় নেক্সট স্লাইডত আমি কি আলোচনা কৰিম আমি C4 প্লান বুলি কম কি ভেৰি ইম্পৰ্টেন্ট এতিয়া চোৱা কিছুমান গছত ফটো ৰেসপিৰেশন হয় কিয় কাৰণ তাতে কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় কাৰ্বন ডাই অক্সাইড ৰিলিজ হলে ক্ষতি হ'ব নহয় সেই ক্ষতিটো ৰোধ কৰিবৰ কাৰণে নেচাৰে এনেকুৱা কিছুমান গছ বনাইছে য'ত ফটো ৰেসপিৰেশন নহব আৰু সেই গছবিলাকক আমি কি বুলি কম C4 প্লান বুলি কম হয় ৰুবিস্কো নট এক্ট এজ অক্সিজেনেছ গছবিলাকে এনেকৈ এটা চিষ্টেম বনাইছে য'ত অক্সিজেনৰ লগত কোনো সম্পৰ্কই নাৰাখে সম্পৰ্ক নাৰাখিবৰ কাৰণে গছত ফিজিঅলজিকেল বা এনাটমিকেল চিষ্টেমটো আমাৰ আল্লাই বা ভগৱানে বনাই দিছে কাৰ্বন ডাই অক্সাইড ফিক্সেশন অকাৰ ইন টু সেল বাহ কাৰ্বন ডাই অক্সাইড ফিক্সেশন কৰিবৰ কাৰণে দুটা সেলে দি দিছে নেচাৰে নৰ্মেলি আগৰটো কি কৈছিল ক্লোৰোপ্লাস্টতে গোটেই গঠন হৈছিল এটা সেলতে মেসোফিল সেল কিন্তু এতে দুটা সেল আল্লাই দি দিছে দুটা সেল সো নট হ্যাভ ৰুবিস্কো সো দুটা সেল এটা সেলৰ নাম মেসোফিল সেল এটা হল বান্ডল শিট সেল মই শৰ্টত কম বিএসসি এটি এমএসসি নকওঁ এমসি বুলি কম অলপ মানে ভুল কৰি দিছে এমএসসি হলে বেছি ভাল হলে এমসি হ'ব মেডিকেল কলেজ হ'ব আৰু বিএসসি আচ্ছা যে মেসোফিল সেল মানে ৰুবিস্কোই নাই যদি ৰুবিস্কো নাই তে কাৰ্বন ডাই অক্সাইডে সো যেহেতু ৰুবিস্কো নাই যদি অক্সিজেনৰ লগে নহব কেনেকৈ নহব অলপ পিছত কৈ আছো আৰু বান্ডল শিট সেল এটা চোৱা মই ধৰি ললো এইটো এটা সেল এইটো হল মেসোফিল সেল এইটো হল বান্ডল শিট সেল সো মেসোফিল সেলত তোমাৰ কি আছে ক্লোৰোপ্লাস্ট আছে ক্লোৰোপ্লাস্ট যেহেতু আছে গতিকে তাতে কি আছে লাইট ডিৰেকশন চলি আছে মানে কি এটিপি হৈ আছে NADPH হৈ আছে আৰু লগতে কি হৈ আছে অক্সিজেন ফৰ্মেশন হৈ আছে এটা চোৱা অক্সিজেন ফৰ্মেশন হৈ আছে ইয়াতে যদি আৰবিপি থাকিলেহেঁতেন তেতিয়াহ'লে অক্সিজেন ইয়াৰ লগত লগ হ'লেহেঁতেন না নাই ইয়াতে লগ হ'লেহেঁতেন কিন্তু নেচাৰে কি ক'লে আৰবিপিটো ইয়াত নিদি পেলাই আৰবিপিটো ইয়াত দি দিলে তো অক্সিজেনটো এইফালে ওলাই গৈ আছে গতিকে যেহেতু আৰবিপি ইয়াত নাই গতিকে কাৰ্বন ডাই অক্সাইড আৰবিপিৰ লগত লগ হোৱাৰ কথাই নাই তাত গতিকে আৰবিপি ইয়াত দুটা ৰিজন যে অক্সিজেনটো এইফালে ওলাই যাব আৰু আৰবিপি ইয়াত আছে গতিকে ইয়াত কাৰ্বন ডাই অক্সাইড যিটো প্ৰাইমাৰী এক্সেপ্টৰ আছে সেই প্ৰাইমাৰী এক্সেপ্টৰ কিবা প্ৰচেছৰ জৰিয়তে টানি দিব লাগিব কিয় কৰিছে এইটো যদি আৰবিপিটো ইয়াত থাকে
তেতিয়াহ'লে ইয়াতে অক্সিজেনো আছে ইয়াত, তো অক্সিজেনে অলপ লগ হৈ যাব, লগ হৈ গ'লেতো প্ৰব্লেম, অটো ৰেসপিৰেশন হ'ব, এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব, এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'লে কি হ'ব, গ্লুকোজ উৎপন্ন হওঁতে আমাৰ মানে কম হ'ব, গ্লুকোজ উৎপন্নটো কম হ'ব। গতিকে কি হ'ল যে আৰএবিপিটো দিলে আমাৰ বান্ডল চিট চেলত আৰু মেছ'ফিল চেলত দিলে তোমাৰ কি ৰুবিস্কো, সরি বান্ডল চিট দিলে বান্ডল চিট চেলত দিলে কি তোমাৰ ৰুবিস্কো আৰু কাৰ্বন ডাই অক্সাইড একসেপ্টৰ কৰি দিলে মানে তোমাৰ মেছ'ফিল চেলত। আমি ডিটেইলছত যাম। আমি কৈছো যে স্পেচিয়েলি লিপ বিলাকত তেনেকুৱা কিছুমান এৰেঞ্জমেন্ট আছে য'ত এইটো ভাস্কুলাৰ বান্ডলৰ চাৰিওফালে এনেকে কিছুমান ষ্ট্ৰাকচাৰ আছে যাক আমি কি বুলি কৈছো বান্ডল চিট চেল। এইবিলাকৰ নাম হ'ল বান্ডল চিট চেল আৰু বান্ডল চিট চেলৰ চাৰিওফালে মানে মালাৰ নিচিনা এনেকে আৰু কিছুমান চেল আছে যাক আমি কওঁ মেছ'ফিল চেল। চোৱা এই এনাটমিটোক আমি ক্ৰেন্স এনাটমি বুলি কওঁ। ৰিথ মালাৰ নিচিনা ভাস্কুলাৰ বান্ডলৰ চাৰিওফালে প্ৰথম থাকিব তোমাৰ বান্ডল চিট চেল আৰু বান্ডল চিট চেলৰ চাৰিওফালে তোমাৰ কি থাকিব মেছ'ফিল চেল। গতিকে এই দ্য এৰেঞ্জমেন্ট অফ মেছ'ফিল চেল এণ্ড বান্ডল চিট চেল around the vascular bundle is called the Kranz anatomy. Kranz anatomy, wreath মানে মালা, where vascular bundle are surrounded by ring of large bundle sheet cell. যে vascular bundle চাৰিওফালে ৰিঙৰ নিচিনা bundle sheet cells আছে আৰু mesophyll cell form an outer layer of BSC. bundle sheet ৰ চাৰিওফালে কি থাকিব mesophyll cell থাকিব। বাস নেক্সট এতিয়া আমি চাম গোটেই ডিটেইলছ একদম পুৰা ইজি, একদম জীৱনৰ কাৰণে মই এইটো বুজাই দিম, এবাৰ বুজি পালে হ'ল। সো মই কি কৈছো দুটা চেল, এইটো চেলৰ নাম হ'ল মেছ'ফিল চেল, এইটো চেলৰ নাম হ'ল বান্ডল চিট চেল, এইটো চেলৰ নাম হ'ল বান্ডল চিট চেল, এইটো চেলৰ নাম হ'ল বান্ডল চিট চেল। ইয়াতে এটা বস্তু চোৱা, এই যিটো মেমব্ৰেন আছে এই মেমব্ৰেনটো ইম্পাৰমিবিয়াছ, সেই মেমব্ৰেনটো হ'ল ইম্পাৰমিবিয়াছ। ইয়াৰ ভিতৰত তোমাৰ কি আছে ক্লৰোপ্লাষ্ট আছে, ক্লৰোপ্লাষ্টৰ ভিতৰত অবিয়াছলি ৰুবিস্কো লাগিবই কাৰণ এটা মানে ৰিয়েকশনটো চলি থাকিব, C3 সাইকেল চলি থাকিব। এই মেমব্ৰেনৰ তুলনাত এই মেমব্ৰেনটো অলপ টান মানে ঠিক হয়। গতিকে প্ৰথম কথা দুটা চেল আলাই বনাইছে, এটা চেলৰ নাম মেছ'ফিল চেল, ইনিচিয়েল ফিক্সেশন অফ কাৰ্বন ডাই অক্সাইড, প্ৰথম বাহিৰৰ পৰা যিটো কাৰ্বন ডাই অক্সাইড আহে সেইটো একসেপ্ট কোনে কৰে PEP মানে ফসফোএনল পাইৰুভেট, ফসফোএনল পাইৰুভেট। চোৱা C3 প্লান্টত প্ৰাইমাৰী একসেপ্টৰ অফ কাৰ্বন ডাই অক্সাইড ইজ REBP, কিন্তু C4 প্লান্টত প্ৰাইমাৰী একসেপ্টৰ অফ কাৰ্বন ডাই অক্সাইড ইজ PEP ফসফোএনল পাইৰুভেট। এই ক্ষেত্ৰত এটা এনজাইম সহায় কৰে যাৰ নাম পেপকেজ মানে কি ফসফোএনল পাইৰুভেট, এটা আমি ইয়াতে লিখাইছো, এটা পেপকেজ ফসফোএনল পাইৰুভেট কাইনেজ। গতিকে আমাৰ এইটো হৈ গ'ল। চোৱা ই যিটো মেছ'ফিল চেল আছে ইয়াতে কাৰ্বন ডাই অক্সাইড আহিলে, ইয়াতে কি আহিলে কাৰ্বন ডাই অক্সাইড আহিলে, কাৰ্বন ডাই অক্সাইড কোনে একসেপ্ট কৰিলে PEP একসেপ্ট কৰিলে, PEP একসেপ্ট কৰাৰ লগে লগে এটা প্ৰডাক্ট বনালে, কেইটা কাৰ্বনযুক্ত চাৰিটা কাৰ্বনযুক্ত, প্ৰডাক্টৰ নাম কি অক্সালো এচিটিক এচিড, প্ৰডাক্টৰ নাম কি অক্সালো এচিটিক এচিড, চাৰিটা কাৰ্বনযুক্ত এটা প্ৰডাক্ট বনালে যাৰ নাম হ'ল অক্সালো এচিটিক এচিড। কথা ধৰিব পাৰিছে নে অক্সালো এচিটিক এচিড মানে ইয়াৰ পৰা আমি বুজি পাইছো ফসফোএনল পাইৰুভেটটো কেইটা কাৰ্বনযুক্ত হ'ব স্যাৰ তিনিটা কাৰ্বনযুক্ত হ'ব। গতিকে আমাৰ হৈ গ'ল অক্সালো এচিটিক এচিড। অক্সালো এচিটিক এচিড লগে লগে কনভাৰ্ট হৈ যাব মেলিক এচিডলৈ, কিহলৈ কনভাৰ্ট হ'ব মেলিক এচিডলৈ। সেই মেলিক এচিডটো আহি যাব আমাৰ কোনটো চেলত আহি যাব বান্ডল চিট চেলত। মেলিক এচিডটো যদি ইয়াত আহিব মেলিক এচিডটো এগেইন কনভাৰ্ট হ'ব অক্সালিক এচিড, এগেইন কিহলৈ কনভাৰ্ট হ'ব অক্সালিক এচিডলৈ। এতিয়া তুমি ক'ব অ স্যাৰ অক্সালিক এচিড মেলিক এচিডত কিয় কনভাৰ্ট হ'ল, কনভাৰ্ট হোৱাৰ ৰিজনটো নেক্সট স্লাইডত আহিব। কনভাৰ্ট কিয় হৈছে মই ক'ম, কাৰণ এতিয়া NADPH বিলাক চোৱা এটাতো লাইট ৰিয়েকশনটো চলি আছে ন মেছ'ফিল চেলত, লাইট ৰিয়েকশন হ'লে NADPH ফৰ্মেশ্যন হয় নে নাই, NADPH ফৰ্মেশ্যন হয় নাই, সেই NADPH টো ইয়াত লাগিব ডাৰ্ক ৰিয়েকশনত, লাগিব নালাগিব, গতিকে NADPH ইয়াত লাগিব। গতিকে NADPH টো কেনেকে আহে আমি নেক্সট স্লাইডত আমি আলোচনা কৰিম। খালি এতিয়ালৈকে তুমি এইখিনি কথা জানিলে হ'ল যে আমাৰ যিটো মেছ'ফিল চেল আছে মেছ'ফিল চেলত কাৰ্বন ডাই অক্সাইডটো একসেপ্ট কৰে PEP, এই ক্ষেত্ৰত এনজাইমটোৱে যিটো সহায় কৰে তাৰ নাম হ'ল পেপকেজ। এটা প্ৰডাক্ট ফাৰ্ষ্ট প্ৰডাক্ট
অক্সালো এচিডিক সিনথেসিস হয় আৰু অক্সালো এচিডিক এচিড এটা চাৰিটা কাৰ্বনযুক্ত প্ৰডাক্ট সেইকাৰণে এই গছবিলাকক আমি কি বুলি ক'ম C4 প্লান্ট বুলি আমি ক'ম এই অক্সালো এচিডিক এচিড লগে লগে কনভাৰ্ট হ'ব কি হয় মেলিক এচিডলৈ আৰু মেলিক এচিডটো এনেকৈ ট্ৰান্সফাৰ হ'ব ক'ত বান্ডল চিট চেললৈ এই মেলিক এচিডটো এগেইন কনভাৰ্ট হ'ব অক্সালো এচিডলৈ আৰু অক্সালো এচিডিক এচিড और पर कार्बन डाइऑक्साइड यात आइ गल चोआ कार्बन डाइऑक्साइड एटु केनेके यात आइल चोआ সম্পর্কই নাই কিন্তু অক্সিজেনের আরবি বলে লক হওয়ার কি ক্ষমতা আছে নাকি অক্সিজেন তাতে হয়ে আছে অক্সিজেন তো ইয়াত হোৱা নাই গতিকে এতে কার্বন ডাইঅক্সাইড ইয়াত আহি গল কার্বন ডাইঅক্সাইড দিলে আকৌ এটু কি তিনটা কার্বন যুক্ত হব না নাই পাইরুভিক অ্যাসিড আকৌ কি হব তিনটা কার্বন যুক্ত হব এই পাইরুভিক অ্যাসিডটো এগেইন ট্রান্সফার হব কোনটো সেলত মেসোবেল সেলত পাইরুভিক অ্যাসিডটো এগেইন রিজেনারেশন হব ফসফোএনল পাইরুভেটলৈ এই ক্ষেত্ৰত দুটা এটিপি খৰচ হ'ব গতিকে এইটো হল C4 প্লান্টৰ লাইফ সাইকেল আমি দুটাকে আমি দেখাই দিছো আমি কি কৈছো হৈ গল স্টেপ নম্বৰ 1 কাৰ্বক্সিলেশন মানে কি যে বাহিৰৰ পৰা কাৰ্বন ডাইঅক্সাইড আহিব ফসফোএনল পাইরুভেটল লগ হ'ব এই ক্ষেত্ৰত এনজাইমে সহায় কৰিব পেপকেজ 2 নম্বৰ ট্ৰান্সপোর্ট টু C4 এসিড মেসোবিল সেল টু BHC C4 এসিড অক্সালিক এসিড টু ইয়েলো কনভার্ট হ'ব ট্রান্সপোর্ট হ'ব এটো সেললৈ কোনটো সেললৈ মেসোবিল সেলৰ পৰা বান্ডল চিট সেললৈ 3 নম্বৰ স্টেপ এই অক্সালিক এসিডিক এসিডৰ পৰা এটা কার্বন ডাইঅক্সাইড রিলিজ হ'ব এটা কার্বন ডাইঅক্সাইড রিলিজ হোৱা প্ৰচেছটো ক'ব ডিকাৰ্বক্সিলেশন এটো এড হলে কাৰ্বক্সিলেশন আৰু কার্বন ডাইঅক্সাইড রিলিজ হলে ডিকাৰ্বক্সিলেশন কার্বন ডাইঅক্সাইড ক'ব গলে গল এই তোমাৰ বান্ডল চিট সেলৰ পৰা ক'ত গুচি গল ক্লোৰোপ্লাস্টৰ ভিতৰত গুচি গল ক্লোৰোপ্লাস্টৰ ভিতৰত যোৱাৰ লগে লগে এই যেটো চাৰিটা কাৰ্বনযুক্ত প্ৰডাক্টটো কনভাৰ্ট হৈ গল তিনটা কাৰ্বনযুক্ত প্ৰডাক্ট হয় এই তিনটা কাৰ্বনযুক্ত প্ৰডাক্টৰ নাম হল পাইৰুভিক এসিড হেতু আকৌ ক'ত যাব বান্ডল চিট সেলৰ পৰা ক'ত যাবগে মেসোবিল সেলত যাবগে আৰু মেসোবিল সেলত এই পাইৰুভিক এসিডৰ রিজেনারেশন হৈ পেলাই এগেইন ফসফোএনল পাইৰুভেট হ'ব যাক হ'ব রিজেনারেশন চাৰিটা পাঁচটা স্টেপ ভেরি ইজি এই ক্ষেত্ৰত তুমি এটা কথা মোক কোৱা যে এটা কার্বন ডাইঅক্সাইড ফিক্সেশনৰ কাৰণে এটা কার্বন ডাইঅক্সাইড ফিক্স কৰিবৰ কাৰণে টোটাল কেইটা এনার্জি দৰকাৰ হল এটা কার্বন ডাইঅক্সাইড ফিক্স কৰিবৰ কাৰণে টোটাল এটিপি কেইটা লাগিলে স্যার ইয়াতে কি সাইকেল চলিব C3 সাইকেল নচলিব জানো এতটো C3 সাইকেল চলিব C3 সাইকেল মানে কি প্রাইমারি প্রোডাক্ট কি হ'ব C3 সাইকেলত ফসফোগ্লিসারিক এসিড হ'ব আৰু ইয়াতে C4 সাইকেলত কি হয় প্রাইমারি প্রোডাক্ট কি হয় ফার্স্ট প্রোডাক্ট চাৰিটা কার্বনযুক্ত কি চাৰিটা কার্বনযুক্ত অক্সালিক এসিড হ'ব গতিকে চোৱা C3 সাইকেলত কি হয় C3 সাইকেলত এটা কার্বন ডাইঅক্সাইড ফিক্সেশনৰ কাৰণে তিনটা এটিপি নালাগে জানো মনত আছে নাই এটা রিজেনারেশনত লাগিব এটা রিডাকশনত লাগিব তিনটা এটিপি লাগিব আৰু দুটা NADPH লাগিব আৰু ইয়াতে এডিশনালি পাইৰুভিক এসিডটো এগেইন রিজেনারেশন হতে দুটা এটিপি খৰচ হোৱা নাই নেকি হৈছে না নাই আকৌ দুটা এটিপি খৰচ হৈছে C4 প্লান্টৰ ক্ষেত্ৰত গতিকে টোটাল ডাইৰেক্ট কুৱেশ্যন গো নিডৰ ডাইৰেক্ট কুৱেশ্যন C4 প্লান্টত এটা কার্বন ডাইঅক্সাইড ফিক্সেশনৰ কাৰণে টোটাল কেইটা এনার্জি এটিপি লাগিব স্যার পাঁচটা এটিপি লাগিব আৰু দুটা NADPH লাগিব বাস ডাইরেক্ট এটা ভালকে নোট কৰি লোৱা গতিকে আমি ধুনীয়াকে আমি বুজি পালো যে স্যার নেচাৰত কার্বন ডাইঅক্সাইড লছ হোৱাটো বহুত ক্ষতিকাৰক বুলি গণ্য কৰে কার্বন ডাইঅক্সাইড গছৰ পৰা লছ হলে বেছি ক্ষতি হয় আমাৰ কাৰণে বাৰু ভাল সিহঁতৰ কাৰণে ক্ষতি গতিকে কার্বন ডাইঅক্সাইডৰ যদি ক্ষতি নহয় তাৰ কাৰণে নেচাৰে এটা সিস্টেম বনাইছে এই সিস্টেমটো কোৱা ক্ৰেনছ এনাটমি মানে কি যে ভাস্কুলাৰ বান্ডলৰ চাৰিওফালে তোমাৰ কি থাকিব এইফালে বান্ডল চিট সেল থাকিব আৰু বান্ডল চিট সেলৰ চাৰিওফালে মেসোবিল সেল থাকিব বান্ডল চিট সেলত মানে কি হ'ব এই যেটো বান্ডল চিট সেল আছে এই বান্ডল চিট সেলত রুবিস্কো থাকিব ক্লোৰোপ্লাস্ট থাকিব আৰু মেসোবিল সেলত কার্বন ডাইঅক্সাইড ফিক্সেশন হ'ব গতিকে ইয়াত যিখিনি অক্সিজেন রিলিজ হ'ব সেই অক্সিজেনে ইয়াক নাপায় গতিকে এই প্ৰচেছত ফটো ৰেসপিৰেশনটো নহয় স্টেপ নম্বৰ 1 কার্বন ডাইঅক্সাইড কার্বক্সিলেশন ট্রান্সপোর্ট হ'ব ডিকার্বক্সিলেশন হ'ব ট্রান্সফার হ'ব এগেইন রিজেনারেশন হ'ব এই প্ৰচেছত টোটাল এটিপি খৰচ হ'ব 5টা আৰু দুটা NADPH এতিয়া আমি এই যে কথাটো তোমাক কৈছিল যে ও স্যার কি স্যার এই যে আপুনি কলে
ফাৰ্ষ্ট প্ৰডাক্টটো 4টা কাৰ্বনযুক্ত অক্সালিক এচিড গ'ল, অক্সালিক এচিডৰ মেলিক হ'ল, মেলিক ইয়াত আহিলে আকৌ অক্সালিক এচিড যদি হ'ল তেতিয়াহ'লে এইটো হ'ল কিয়? কিবা দৰকাৰ আছে নেকি? দৰকাৰ আছে। মই টাচ কৰিছিলো যে NADPH, কাৰণ ইয়াত NADPH লাগব নে নালাগব? NADPH লাগিব। এতিয়া তুমি চোৱা NADPHটো কি হৈছে, NADPHটো কি হৈছে চোৱা, কাৰ্বন ডাই অক্সাইডৰ লগত ফসফেনল পাইৰুভেট 3টা কাৰ্বনযুক্ত লগ হৈ 4টা কাৰ্বনযুক্ত প্ৰডাক্ট অক্সালিক এচিড ফৰ্মেশ্যন হ'ল। ইয়াতেতো তোমাৰ এই ক্লৰোপ্লাষ্ট আছে, ইয়াতেতো ক্লৰোপ্লাষ্ট আছে, ইয়াতে ফটোচিষ্টেম 1 ফটোচিষ্টেম 2 দুটাই চলি আছে। ইয়াতে প্ৰডাক্ট কি হৈ আছে ছাৰ? ফটোচিষ্টেম 1 আৰু ফটোচিষ্টেম 2 দুটাই যদি থাকে তেতিয়াহ'লে 3টা প্ৰডাক্ট ছাৰ হ'ব, NADPH হ'ব, ATP হ'ব, অক্সিজেন হ'ব। আৰু এই মেমব্ৰেন বিলাক ইমান মানে পুৰা ডাৰ্ক নাথাকে, হয়তো অক্সিজেন বিলাক এইফালে ওলাই গৈ আছে, অক্সিজেনটো ওলাই গৈ আছে। বাকী থাকিল কি? বাকী থাকিল কি? আমাৰ থাকি গ'ল NADPH। আৰু NADPHটো লাগিব কিহৰ কাৰণে? ডাৰ্ক ৰিয়েকশ্যনৰ কাৰণে। ডাৰ্ক ৰিয়েকশ্যনৰ কাৰণে NADPH লাগিব। এতিয়া NADPHটো কি হ'ব? এটা ইয়াত যিটো NADPH ফৰ্মেশ্যন হৈছে, সেই NADPH কি হৈ গ'ল? এইটো অক্সিডেশ্যন হোৱা নাই জানো? এইটো NADPH ৰ পৰা NAD প্লাছ হৈ গ'ল মানে কি? অক্সিডেশ্যন হৈ গ'ল। অক্সিডেশ্যন হৈ পেলাই মেলিক এচিড ফৰ্মেশ্যন হ'ল। সেই মেলিক এচিডৰ পৰা এগেইন অক্সালিক এচিড হতে ৰিডিউচ হ'ল, ৰিডিউচ হ'ল, আৰু ৰিডিউচ হতে NADPH ভিতৰত আহি গ'ল। আৰে NADPHটো লাগিব নাই ইয়াতে? ডাৰ্ক ৰিয়েকশ্যনত লাগিব, প্ৰডাক্ট অফ লাইট ৰিয়েকশ্যন লাগিব NADPH। NADPH আহি গ'ল আৰু এইফালে এইটো মই ভুল লিখিছো, এইটো কাৰ্বন ডাই অক্সাইড হ'ব। এইফালে অক্সালিক এচিডৰ পৰা 4টা কাৰ্বনযুক্ত অক্সালিক এচিডৰ পৰা কাৰ্বন ডাই অক্সাইড আহিব, ইয়াকে আমি কৈছো ডি কাৰ্বক্সিলেশ্যন। কাৰ্বন ডাই অক্সাইড আহি গ'ল, NADPH আহি গ'ল। বুজিছা কথাটো? গতিকে বাকীখিনি একে আছে, পাইৰুভিক এচিড, পাইৰুভিক এচিড আকৌ ATP খৰচ কৰি আকৌ ফসফেনল পাইৰুভেট হৈ যাব। চ' সেইকাৰণে যে অক্সালিক এচিডৰ পৰা মেলিক এচিড কিয় হয়, সেইকাৰণে বুজাবৰ কাৰণে মই এইটো দিছো যে অক্সালিক এচিডৰ পৰা মেলিক এচিড হয় কাৰণে এটা অক্সিডেশ্যন হয়, NADPH হ'ব, NADPH প্লাছ বনাই আকৌ ৰিডিউকশ্যন হৈ পেলাই NADPHটো ক্লৰোপ্লাষ্টৰ ভিতৰত সোমাই দিবৰ কাৰণে। কিবা ডাউট আছে? ভেৰি ইজি। তোমালোকৰ এটা ৱৰ্ড মই তোমালোকক কৈছো। এতিয়া মই দুটামান কথা ইয়াত লিখিছো, মানে আল্টিমেটলি কৈছো যে মেছ'বিল চেলত লাইট ৰিয়েকশ্যন হয়। লাইট ৰিয়েকশ্যন কোনে কৰে? পেপকেজ এনজাইমে কৰে। এতিয়া এনজাইমটোৰ নাম পেপকেজ। আচ্ছা, তোমালোকে এটা কথা চোৱা, মেছ'বিল চেলত কি থাকিব? গ্ৰেনেল থাইলেকইড থাকিব, ফটোচিষ্টেম 1 ফটোচিষ্টেম 2 থাকিব। আৰু ফটোচিষ্টেম 1 আৰু ফটোচিষ্টেম 2 থকা মানে কি? চাইক্লিকো হ'ব পাৰে, নন চাইক্লিকো চলি থাকিব পাৰে, সেইটো এটা বেলেগ বস্তু। কি কি প্ৰডাক্ট হ'ল? অক্সিজেন, NADPH আৰু ATP হ'ল। অক্সিজেনটো ওলাই যাব, ATPটো এটা ATP খৰচ হ'ব নাই? ইয়াতে ATP হ'ল, মই কৈ গৈছিলো যে ডাৰ্ক ৰিয়েকশ্যনত ATP লাগিব। সেই চোৱা, ইয়াতে NADPH খৰচ হ'ল, ইয়াতে ATP খৰচ হৈছে নে নাই? গতিকে এই কথাটো তোমালোকে ভালকে জানিব লাগিব। আৰু অক্সিজেন বাহিৰত ওলাই গ'ল। আৰু বান্ডল চিট চেলত ক্লৰোপ্লাষ্ট আছে, ইয়াতে অনলি ষ্টমাল এমিলা থাকিব, ইয়াতে ষ্টমাল এমিলা থাকিব। কিয়? কিয়? ইয়াতে ফটোচিষ্টেম 1 প্ৰেজেন্ট থাকিব, চ' ইট অনলি ATP ফৰ্ম। ইয়াতে যদি ফটোচিষ্টেম 2 থাকে আকৌ এটা গণ্ডগোল হ'ব। গতিকে আমাৰ বান্ডল চিট চেল যিটো আছে তাতে নৰ্মেলি তোমাৰ কি থাকিব? ফটোচিষ্টেম 1 থাকিব। ফটোচিষ্টেম 1 থাকিলে অনলি ATPটো ফৰ্মেশ্যন হ'ব। ATP ফৰ্মেশ্যন হ'লে কোনো প্ৰব্লেম নাই। গতিকে আমাৰ এই চাইকেলটো আমাৰ কমপ্লিট হ'ল। আমি মেছ'বিল চেলৰ বান্ডল চিট চেলৰ ডিফাৰেন্সটো আমি চাম। মেছ'বিল চেলৰ ৱালটো পাৰভিয়াছ হয়, কাৰণ মেছ'বিল চেলটোৰ কাৰ্বন অক্সিজেনটো ওলাব লাগিব ন, অক্সিজেনটো ওলাব লাগিব ন। আৰু বান্ডল চিট চেলটো ইম্পাৰভিয়াছ হয়। ইম্পাৰভিয়াছ এইটো কাৰণে হয় যাতে কোনো ফালৰ পৰা অক্সিজেন ভিতৰত আহিব নোৱাৰে। ইণ্টাৰচেলুলাৰ স্পেচটো ইয়াত থাকিব, কাৰণ চোৱা ইয়াতে ইণ্টাৰচেলুলাৰ স্পেচটো আছে নে নাই? ইণ্টাৰচেলুলাৰ স্পেচ আছে কাৰণেতো বস্তুটো আহিব পাৰিছে, আৰু এইটো চেলত ইণ্টাৰচেলুলাৰ স্পেচটো নাই। ক্লৰোপ্লাষ্ট চোৱা, মেছ'বিল চেলত ক্লৰোপ্লাষ্টৰ নাম্বাৰটো কম থাকিব, বান্ডল চিট চেলত ক্লৰোপ্লাষ্টৰ নাম্বাৰটো বেছি থাকিব। গ্ৰেনেল থাইলেকইড প্ৰেজেন্ট হ'ব, PS1 PS2 দুটাই থাকিব, ইয়াতে অনলি ষ্টেমল লেমিলা প্ৰেজেন্ট থাকিব। লাইট ৰিয়েকশ্যনটো হ'ব ইয়াতে, আৰু ইয়াতে ডাৰ্ক ৰিয়েকশ্যনটো হ'ব। ইয়াতে অক্সিজেন প্ৰডিউচ হ'ব, কিন্তু বান্ডল চিট চেলত অক্সিজেন প্ৰডিউচ হৈছে জানো? ইয়াতে যদি চোৱা ইয়াতে ফটোচিষ্টেম 2 থাকিলে অক্সিজেন প্ৰডিউচ হ'ব নে নাই? অক্সিজেন প্ৰডিউচ ইয়াত নহ'ব, অক্সিজেন প্ৰডিউচ নহ'ব। এনজাইম চোৱা, মেছ'বিল চেলত কোনটো এনজাইমে সহায় কৰে? পেপকেজ। আৰু বান্ডল চিট চেলত কোনটো এনজাইমে কাৰ্বক্সিলেশ্যন কৰে? বান্ডল চিট চেল। চ' তোমালোকৰ ডিফাৰেন্সখিনি মই কৈ দিলো। পেপকেজ আৰু ৰুবিস্কো কাক কয়? পেপকেজ মানে কি?
এইটো এটা এনজাইম যেতিয়া কাৰ্বক্সিলিক হিচাপত কাম কৰে মানে পেপকেজে অনলি কাৰ্বক্সিলিক হিচাপত কাম কৰে কাৰণ কাৰ্বন ডাই অক্সাইডক ফিক্সেশন কৰে কাৰ্বন ডাই অক্সাইডক কাৰ্বক্সিলেশন কৰে আৰু রুবিস্কয়ে কেতিয়াবা অক্সিজেনেজ হিচাপতো কাম কৰে কেতিয়াবা কাৰ্বক্সিলেজ হিচাপত কাম কৰে লোকেশন ক'ত পেপকেজটো ক'ত থাকে মেসোফিল সেলৰ C4 প্লান্টত থাকে C4 প্লান্টৰ মেসোফিল সেলত থাকে ইয়াৰ লোকেশনটো কি C3 প্লান্টৰ মানে তোমাৰ মেসোফিল সেলত থাকে আৰু বান্ডল চিট সেলৰ C4 প্লান্টত থাকে মানে ক'ব খুজিছো রুবিস্কটো দুইটাতে থাকে C3 প্লান্টৰ MHC থাকিব আৰু C4 প্লান্টৰ BHC থাকিব হ'ব আৰু MSC লিখিছো ভুল কৰিছো এইটো মানে মেসোফিল সেল BHC MSC লগ হৈ গ'ল MC সো পেপকেজত ফার্স্ট প্রোডাক্ট অক্সালিক অ্যাসিডিক অ্যাসিড এখানে C4 প্লান্ট হয় আর ইয়াতে ফার্স্ট প্রোডাক্ট ফসফোগ্লিসারিক অ্যাসিড বা ফসফোগ্লিসারেট এইটো সো আমাৰ এখানে ডিফারেন্স হৈ গ'ল এতিয়া আমি C3 প্লান্ট আৰু C4 প্লান্টৰ ডিফারেন্স চাম C3 প্লান্টত ফটোসিনথেসিস অনলি মেসোফিল সেলত হয় এটা সিঙ্গেল সেলত আর C4 প্লান্টত দুটা সেলত হয় বান্ডল চিট সেল আৰু মেসোফিল সেল মেসোফিল সেলত তোমার কি হয় লাইট রিঅ্যাকশনটো চলি থাকে আৰু বান্ডল চিট সেলত তোমার কি হৈ থাকে ডার্ক রিঅ্যাকশনটো চলি থাকে আৰু ইয়াতে ক'ত লাইট ৰিঅ্যাকশনটো চলি থাকে গ্ৰেনুল থাইলাকইড আৰু ডার্ক ৰিঅ্যাকশনটো চলি থাকে স্টমাক মনত থাকিব মইনা থাকিব কি কৈছো মই এটোই কৈছো বাবা যে এই C3 প্লান্টৰ ক্ষেত্ৰত ক্লোৰোপ্লাস্টতে তোমাৰ ঘটনাটো হ'ব লাইট ৰিঅ্যাকশনটো ক্লোৰোপ্লাস্টৰ গ্ৰেনুল থাইলাকইডত তোমাৰ কি হ'ব লাইট ৰিঅ্যাকশন হ'ব আর ডার্ক রিঅ্যাকশনটো কত হবে স্টমাত হবে হয় না নয় আৰু C4 প্লান্টৰ ক্ষেত্ৰত লাইট ৰিঅ্যাকশনটো হ'ব ক'ত মেসোফিল সেলত আর ডার্ক ৰিঅ্যাকশনটো ক'ত হ'ব বান্ডল চিট সেলত কি হয় এইটো কাৰণ যাতে ফটো ৰেসপিৰেশন নহয় সো আমাৰ এটা হৈ গ'ল আচ্ছা এতিয়া আমি এটা কথা চাম ইয়াতে চোৱা বান্ডল চিট সেলত অনলি সরি C3 প্লান্টত অনলি রুবিস্কো চোৱা এটা মই এইটো কোৱা নাই যে সাম কন্ডিশন ফটো রেসপিরেশন অকার কিছু কিছু কন্ডিশনত ফটো রেসপিরেশন হয় C3 প্লান্টত পরীক্ষাতে আহিব ফটো রেসপিরেশন কোনটো প্লান্টত হয় C3 প্লান্টত সেই ফটো রেসপিরেশন নহবৰ কাৰণে C4 প্লান্ট নেচাৰেল সৃষ্টি কৰিছে নো ফটো রেসপিরেশন সো C3 প্লান্টৰ ক্ষেত্ৰত এটা কাৰ্বন ডাই অক্সাইড ফিক্সেশন কৰিবৰ কাৰণে তিনটা এটিপি লাগে আৰু C4 প্লান্টৰ ক্ষেত্ৰত কেইটা এটিপি লাগিব পাঁচটা এটিপি লাগিব অলৰেডি মই কৈছো C3 প্লান্টত এটা এনজাইমে গোটেই কাম কৰে রুবিস্কো আর C4 প্লান্টৰ ক্ষেত্ৰত পেপকেজে কার্বন ডাই অক্সাইড ফিক্সেশন করে আর পেপকেজে কার্বন ডাই অক্সাইড ফিক্সেশন করে মেসোফিল সেলত আর রুবিস্কয়ে কি করে মেসোফিল সেলৰ পৰা কার্বন ডাই অক্সাইডটো একসেপ্ট কৰে আচ্ছা নরমালি এই C4 প্লান্ট বিলাক ক'ত পোৱা যায় 35 আৰু 40 ডিগ্ৰী সেলসিয়াস কোনবিলাক গছ C4 প্লান্ট মেজ সারগম সুগার কেন এইবিলাক ট্রপিক্যাল কন্ডিশনত আছে এতিয়া আমি চাম ফ্যাক্টরস এফেক্টিং ফটোসিনথেসিস রেট বা স্পিড সো এটা গছৰ ফটোসিনথেসিসটো নরমালি নির্ভর করে দুটা কারকৰ ওপৰত এটা ইন্টারনাল ফ্যাক্টর এটা এক্সটার্নাল ফ্যাক্টর ইন্টারনাল ফ্যাক্টর মানে কি গছৰ পাতটো কিমান ডাঙৰ গছৰ পাতত মেসোফিল সেল কেইটা আছে গছৰ পাতত ক্লোৰোপ্লাস্ট কেইটা আছে তাৰ ওপৰত ডিপেন্ড কৰে আৰু এক্সটার্নাল ফ্যাক্টর হল লাইট বা বাহিৰা ফ্যাক্টর ওয়াটার কার্বন ডাই অক্সাইড এইবিলাক সো ইন্টারনাল ফ্যাক্টরত আমি কম প্লান্ট ফ্যাক্টর বুলি কম লিফৰ সাইজ ডাঙৰ থাকিলে ফটোসিনথেসিস বেছি হ'ব লিফৰ এৰিয়া বেছি হ'লে ফটোসিনথেসিস বেছি হ'ব লিফ বিলাক পুৰণা হ'লে ফটোসিনথেসিস কমকৈ হ'ব ক্লোৰোফিল বেছি থাকিলে ফটোসিনথেসিস বেছি হ'ব হিস্টোমেটা বেছি থাকিলে ট্ৰান্সপিৰেশন বেছি হ'ব ওৰিয়েন্টেশন অফ লিফটো কেনেকৈ আছে লিফৰ ওৰিয়েন্টেশনৰ ওপৰত ভিত্তি কৰি কি হয় ফটোসিনথেসিস হয় যদি লাইটটো ডাইৰেক্টলি পাইছে তেতিয়া ফটোসিনথেসিস বেছি হ'ব যদি গছৰ পাতটো এনেকৈ থাকে ফটোসিনথেসিস কমকে হ'ব এইবিলাক ইন্টারনাল গছে ইচ্ছা কৰি ব্যাখ্যা কৰি দিয়া নাই কারণ these are controlled by gene বা ইনসাইড লিভ কার্বন ডাই অক্সাইড বা কার্বন ডাই অক্সাইডটো কিমানখিনি ভিতৰত আছে মানে মেইনলি মই ক'ব গৈছো ডিপেন্ড অন জেনেটিক প্ৰিডিসপজিশন মানে কি তাৰ জেনেটিক তাৰ মেকআপটো কেনেকুৱা গছৰ জেনেটিক মেকআপ বিলাকক আমি ইন্টারনাল ফ্যাক্টর বুলি কওঁ এক্সটার্নাল ফ্যাক্টৰৰ কথা আমি আলোচনা কৰিম আমি ইন্টারনালটো আমাৰ নালাগে ইমান লাইট কার্বন ডাই অক্সাইড টেম্পারেচার ওয়াটার এখানে হল ইন্টারনাল ফ্যাক্টর এটা কথা আমি জানিব লাগিব ল অফ লিমিটিং ফ্যাক্টর মানে কি এটা আছে মই ধৰিলো এটো চাৰিটা বস্তুৰ ওপৰত ডিপেন্ডেন্ট চাৰিটা বস্তু কি কি মই কলো অক্সিজেন কার্বন ডাই অক্সাইড নাইট্রোজেন ফসফরাস এই চাৰিটা বস্তুৰ ভিতৰত কার্বন ডাই অক্সাইডৰ পৰিমাণটো কম আছে নাই
সেই কাৰ্বন ডাই অক্সাইডক আমি কি বুলি ক'ম লিমিটিং ফেক্টৰ বুলি ক'ম কাৰণ সেই তিনিটাটো এভেইলেবল থাকিবই গতিকে কোনো এটা গছক যে চাৰিটা বস্তু লাগে চাৰিটা বস্তুৰ পৰা যিটো লিমিটিং ফেক্টৰ হ'ব সেইটোৱে গছৰ গ্ৰোথ বা ফটোচিনথেসিছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুজিছানে যেনেকৈ মই ধৰিলো আমাৰ ক্লাছত 10জন ল'ৰা ছোৱালী আছে 10জন ল'ৰা ছোৱালীৰ পৰা মই গ'লো অমুক ছোৱালীজনী কমকে আহে আৰু কমকে আহিলে আমাৰ ক্লাছটো নহয় গতিকে সেই ছোৱালীজনী আমাৰ ক্লাছৰ মেইন মানে লিমিটিং ফেক্টৰ হ'ব চ' লিমিটিং ফেক্টৰ মানে কি এটা আৱিষ্কাৰ কৰিছিলে F.F. ব্লেকমেনে তেখেতে কৈছিলে 1905 চনত এনি বায়োকেমিকেল প্ৰচেছ কন্ট্ৰল বাই মোৰ দেন ওৱান ফেক্টৰ যদি কোনো এটা গছৰ বা কোনো এটা গছত মোৰ দেন এটা ফেক্টৰ লাগে তেতিয়া ৰেট ডিপেণ্ড অন ফেক্টৰ হুইচ ইজ মষ্ট লিমিটিং যেটো কম থাকিব তাৰ ওপৰত ডিপেণ্ড হ'ব কাৰণ চোৱা এটা মই চাৰিটা গেছৰ নাম কৈছিলো কাৰ্বন ডাই অক্সাইড বহুত কম থাকে গতিকে কাৰ্বন ডাই অক্সাইডে এই বটলৰ গ্ৰোথত মই কথাটো কৈছো গ্ৰোথত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বাকি তিনিটাটো এভেইলেবল আছে গতিকে সেইকাৰণে ইয়াৰ কোনো ধৰণৰ গ্ৰোথত প্ৰব্লেম নকৰিব তাৰপিছত চোৱা এটা কুৱেশ্যন আমি দিছো ইন ল লাইট ইন্টেন্সিটি ইনক্ৰিজ ইন টেম্পাৰেচাৰ এফেক্ট কি হ'ব আমি কৈছো যদি ল লাইট ইন্টেন্সিটি হয় টেম্পাৰেচাৰ চেঞ্জ কৰিলে কিবা প্ৰব্লেম হ'ব জানো কাৰণ কুৱেশ্যনটো মই কি কৈছো যে গছৰ ল লাইট ইন্টেন্সিটি মানে কি লাইটটো লিমিটিং ফেক্টৰ গতিকে ইয়াতে টেম্পাৰেচাৰ যি চেঞ্জ কৰা গছৰ একো চেঞ্জ নহ'ব মই কি কৈছো বুজা নাই যে মই ক'লো এটা গছৰ লাইটটো লিমিটিং ফেক্টৰ টেম্পাৰেচাৰ চেঞ্জ কৰিলে কিবা প্ৰব্লেম হ'ব জানো ইয়াতে যেনেকৈ কৈছিলো লিমিটিং ফেক্টৰটো কাৰ্বন ডাই অক্সাইড অক্সিজেনো চেঞ্জ কৰিলে এইটো কিবা প্ৰব্লেম হ'ব জানো নহ'ব গতিকে এইটো কথা মনত ৰাখিব লাগিব লিমিটিং ফেক্টৰ মানে কি যিটো কম থাকে চ' এইটো লাইট এইটো ৰেট গতিকে লাইটটো তুমি লাইটে কি কৰি আছে এইটো লিমিটিং ফেক্টৰ টেম্পাৰেচাৰ চেঞ্জ কৰিলে এইটো কোনো চেঞ্জ এইটো হৈয়ে থাকিব টেম্পাৰেচাৰ এইটো এফেক্ট নকৰিব ৰেট অফ ফটোচিনথেসিছ তাৰপিছত আমি লাইটটো আমি এক্সট্ৰাকে আমি আলোচনা কৰিছো লাইটৰ কি কৰে লাইট এমাউণ্ট অফ লাইট ডে লেন্থ চোৱা লাইটটো কেতিয়া আহিছে তাৰ ওপৰত ভিত্তি কৰি গছবিলাক দুই প্ৰকাৰ যেনেকৈ কিছুমান গছ ৰাতি ফুলে কিছুমান ৰাতিপুৱা ফুলে এইবিলাক বেলেগ কথা আমি এইবিলাক নকওঁ ফটো পিৰিয়ড যাক কোৱা হয় ইন্টেন্সিটি অফ লাইট চোৱা নৰ্মেলি লাইটটো আফটাৰনুনত বেছিকৈ পৰে ইভিনিঙৰ তুলনাত গতিকে সেইটোৱে কি কৰিব ফটোচিনথেসিছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যেহেতু আফটাৰনুনত লাইটটো বেছিকৈ আহে অবভিয়াছলি আফটাৰনুনত বেছিকৈ কি হ'ব ফটোচিনথেসিছ হ'ব ৱেভলেন্থৰ নিৰ্ভৰ কৰে লাইট চ' লাইটটো কোনটো ৱেভলেন্থৰ আহিছে কাৰণ ব্লু আৰু ৰেড লাইটটো বেছি এবজৰ্ব হয় এতিয়া তাতো কথা আছে যে সব লাইটে যে এবজৰ্ব হ'ব তেনেকুৱা কথা নাই ইন্টেন্সিটি কন্ট্ৰল ৰেট অফ ফটোচিনথেসিছ গতিকে আমি এটা কথা গম পালো লাইটৰ ইন্টেন্সিটি লাইটটো কিমান ইন্টেন্সিটিত আহিছে সেইটো ফটোচিনথেসিছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মই ধৰি ললো এইফালে ৰেট দিলো এইফালে ইন্টেন্সিটি দিলো প্ৰথম অৱস্থাত চোৱা এইখিনি ৰিজনলৈকে কি হ'ল ইন্টেন্সিটি লাইটটো আহাই নাই ডাইৰেক্টটো প্ৰথমে লাইটটো আহে জানো লাহে লাহে লাইটটো আহে গতিকে ইয়াতে লাইটটো অহা আৰম্ভ কৰিলে যেতিয়া লাইটৰ ইন্টেন্সিটি বাঢ়িছে ৰেট অফ ফটোচিনথেসিছ বাঢ়িছে নে নাই এটা সময়ৰ পিছত আৰু নাবাঢ়িব যিটো সময়ত গৈ ৰেটটো নাবাঢ়ে তাক কয় চেচুৰেশ্যন চ' অ'ৰ পৰা এ ৰিজন যিটো আছে অ'ৰ পৰা এ ৰিজন সেইটো কি আছে ৰেট ইনক্ৰিজ এজ দ্য ইন্টেন্সিটি ইনক্ৰিজ চোৱা কাৰণ লিমিটিং ফেক্টৰ কৈছে নাই লিমিটিং ফেক্টৰ ইন্টেন্সিটিটো এটা লিমিটিং ফেক্টৰ চ' যেতিয়া লাইটটো বাঢ়িছে ইন্টেন্সিটি যেতিয়া বাঢ়িছে তেতিয়া ৰেট অফ ফটোচিনথেসিছ বাঢ়িছে কিন্তু এটা সময়ৰ পিছত যেতিয়া ইন্টেন্সিটি বেছি আহিব গছৰ পাত মৰি যাব নে নাই মৰি গ'লে ফটোচিনথেসিছ হ'ব জানো নহ'ব সেইটোৱে কৈছে যে অ'ৰ পৰা এ ৰিজন এই ৰিজনত ৰেট ইন প্ৰপৰ্চনেল টু ইন্টেন্সিটি অফ লাইট ইন্টেন্সিটি মানে ইন্টেন্সিটি বাঢ়িছে লাইটটো মানে ফটোচিনথেসিছ বাঢ়িছে কিন্তু এটা সময়ত কি হ'ব এই এ আৰু বি ৰিজনত মানে ৰেট অফ ফটোচিনথেসিছ বাঢ়িছে জানো বাঢ়া নাই মানে কি হ'ব নাও আদাৰ ফেক্টৰ লিমিটিং কাৰণ এই ফেক্টৰটো এভেইলেবল হৈ গ'ল ন তেতিয়া লিমিটিংটো নাইকিয়া হ'ল এই ৰিজনলৈকে মই ধৰি ললো ইন্টেন্সিটিটো লিমিটিং ফেক্টৰ আছিল যেতিয়া ইন্টেন্সিটি অভাৰ আহি গ'ল তেতিয়া সেই ফেক্টৰটো আৰু কি নাথাকিব লিমিটিং নাথাকিব যে কাৰ্বন ডাই অক্সাইড 0.0380 থাকে যেতিয়া কাৰ্বন ডাই অক্সাইড বেছি আহি যাব তেতিয়া কাৰ্বন ডাই অক্সাইডৰ লিমিটিং নহ'ব তেতিয়া কোনটো লিমিটিং হ'ব তেতিয়া কাৰ্বন ডাই অক্সাইডৰ জাগাত অক্সিজেনৰ লিমিটিং হৈ যাব পাৰে যেনে মই কৈছিলো ক্লাছত এজনী ছোৱালী নাহে আৰু নাহিলে ক্লাছ কেনচেল কৰি দিওঁ হি ইজ দ্য মেইন ফেক্টৰ ইন আৱাৰ ক্লাছ তেতিয়া কালিৰ পৰা কি কৰিলে ছোৱালীজনী ডেইলি অহা আৰম্ভ কৰিলে তেতিয়া আৰু তাৰ কাৰণে ক্লাছটো কেনচেল নহয় তেতিয়া বেলেগ এজনৰ কাৰণে কি হ'ব লিমিটিং হ'ব কথাটো বুজি পাইছা মইনে বাবু
চাচু জেঠু কাকু নানু দাদু so even 10% light sufficient for saturation 10% লাইট যদি আহে তথাপিও স্যাচুরেশন হৈ যায় সূৰ্যৰ পৰা মাত্ৰ 10% লাইট আহিলেই আমাৰ গছৰ কাৰণে সাফিসিয়েন্ট 90% নালাগে অনলি 10% লাইট আহিলে স্যাচুরেশন মানে কি যিটো ৰিজনত গৈ আৰু ফটোসিনথেসিস নাবাঢ়ে মানে হাইয়েস্ট অৱস্থা য'ত হাইয়েস্ট ফটোসিনথেসিস হয় so light rarely limiting factor in shade so কিছু ক্ষেত্ৰত লাইটটো লিমিটিং ফেক্টৰ নহয় কাৰণ তুমি চোৱা কিছুমান গছ চাবা এটা গছ সেই গছৰ তলত কিছুমান গছ আছে নাই সেই শেড যিবিলাক গছ ছাদ আছে ছাদ থকা গছবিলাকৰ লাইট নালাগে লাইট নোহোৱাকে এটো গ্ৰ হ'ব পাৰে গতিকে এইটো কৈছে লাইট ৰিয়েলি লিমিটিং ইন শেড মানে কি কিছুমান যিবিলাক মানে গছৰ তলত গছ আছে নাই সেই গছবিলাকৰ ক্ষেত্ৰত লাইটটো লিমিটিং ফেক্টৰ নহয় এইটো কোৱেশ্চন আহিছে এবাৰ ভেৰি হাই ইন্টেন্সিটি ৰেট ডিক্ৰিজ যেতিয়া হাই ইন্টেন্সিটি হ'ব লাইটটো বেছি হ'ব তেতিয়া ৰেট অফ ফটোসিনথেসিস ডিক্ৰিজ হ'ব কাৰণ কি পিগমেন্টটো নষ্ট হৈ যাব পিগমেন্ট কি হৈ যাব নষ্ট হৈ যাব শেড প্ল্যান্ট বিলাকৰ ক্ষেত্ৰত মানি প্লান্ট যেনেকে ম্যান প্লান্ট পদিনা গছ লো লাইট ইন্টেন্সিটিত গছবিলাক সার্ভাইভ কৰে কাৰণ এছাছনেটেড কোৱেশ্চন যে হয় মানি প্লান্ট বা মিন প্লান্ট আর সার্ভাইভ ইন দ্য এরিয়া অফ শেডি বা শেডি এরিয়া তেতিয়া কবা যে এই গছবিলাকৰ ক্লোৰোপ্লাস্ট এই গছবিলাকৰ সেলৰ ভিতৰত ক্লোৰোপ্লাস্ট বেছিকে থাকে হ'ব ঠিক আছে নেক্সট আমাৰ টেম্পারেচার হিট এফেক্ট দ্য ফাংশন অফ এনজাইম টেম্পারেচাৰৰ কাম কি এনজাইম বিলাকৰ ফাংশন নিয়ন্ত্ৰণ কৰে এনজাইম বিলাকৰ ফাংশন নিয়ন্ত্ৰণ কোনে কৰে টেম্পারেচাৰে কৰে গতিকে টেম্পারেচার ইজ ইম্পৰ্টেন্ট ফ্যাক্টৰ ইন ফটোসিনথেসিস লাইট রিয়াকশন তো এনজাইম থাকে কারণ লাইট রিয়াকশন হোক ডার্ক রিয়াকশন হোক এনজাইম থাকে নাই যেহেতু এনজাইম থাকে গতি এনজাইমে ডিপেন্ড করে কার উপর টেম্পারেচারের উপর এটা নির্দিষ্ট টেম্পারেচারত এটা নির্দিষ্ট এনজাইমে ক্রিয়া করে যিকোনো টেম্পারেচারত যিকোনো এনজাইমে ক্রিয়া নকৰে যেনেকে আমাৰ ইয়াতে ষ্টমাকত pH 1.8 তেতিয়া তাতে ক্রিয়া কৰে পেপচিনে যেনে মুখত pH 6.8 তাতে ক্রিয়া কৰে সেলেভারি এমাইলেছে হতে এটা নির্দিষ্ট টেম্পারেচার লাগে এটা নির্দিষ্ট এনজাইমৰ ক্রিয়া কৰিবৰ কাৰণে এটা ইম্পর্টেন্ট কথাটো হ'ব টেম্পারেচাৰটো লাইট ৰিয়াকশনৰ কাৰণে বেছি দৰকাৰ নে ডাৰ্ক ৰিয়াকশনৰ কাৰণে দৰকাৰ কোৱেশ্চন আহিব পাৰে তুমি কবা স্যার ডার্ক রিয়াকশনত এনজাইম বেছি থাকে হতে ডার্ক রিয়াকশন ইজ মোর ডার্ক রিয়াকশনৰ কাৰণে বেছি ইম্পর্টেন্ট টেম্পারেচার আচ্ছা মোর এনজাইম প্রেজেন্ট গতিকে মোর এফেক্ট অকাৰ ইন ডার্ক রিয়াকশন এছাছনৰ কোৱেশ্চন C3 প্লান্টৰ ক্ষেত্ৰত টেম্পারেচার নরমালি 20 পৰা 25 ডিগ্ৰী সেলসিয়াস থাকে অপটিমাম টেম্পারেচার C4 প্লান্টৰ ক্ষেত্ৰত 35 পৰা 40 ডিগ্ৰী সেলসিয়াস ট্রপিক্যাল রিজনত মানে টেম্পারেচারে কাক এফেক্ট করে আমি কব গৈছো যে লাইট এন্ড ডার্ক রিয়াকশন দুটাতে গুরুত্বপূর্ণ ভূমিকা পালন করে দুটার ভিতর ডার্ক রিয়াকশনে যেহেতু এনজাইম বেশিকে থাকে ওতে ডার্ক রিয়াকশন বেশিকে প্রভাব বিস্তার করে টেম্পারেচারে ওয়াটাৰৰ ডাইরেক্ট কোনো ধৰণৰ ইফেক্ট নাই রেট অফ ফটোসিনথেসিসত ইনডাইরেক্টলি এফেক্ট কৰে কেনেকে মই ধৰিলো লেটৰ গছৰ পাত যদি পানী নাথাকে গছৰ পাতটো কুচ খাই যাব নাই কুচ খাই গলে তাৰ সাইজ কমি যাব সাইজ কমি গলে কি হ'ব ফটোসিনথেসিস কমি যাব বুজা নাই কথাটো মই কি কৈছো বুজি পাইছা নাই যদি ইনহিবিশন বুলি কোৱা হয় মানে কুচ খাই গৈছে হ'ব হতে সারফেস এরিয়া ডিক্রিজ হ'ল সারফেস এরিয়া রিডিউস হলে কি হ'ব ফটোসিনথেসিস কমি যাব হতে ওয়াটারে ফটোসিনথেসিস রেটটো ডাইরেক্টলি কন্ট্রোল নকৰে ইনডাইরেক্টলি কৰে কাৰণ যদি ওয়াটার যদি না থাকে গছৰ পাছবিলাক কুচ খাই যাব কুচ খাই গলে এরিয়া কমি যাব এরিয়া কমি গলে ফটোসিনথেসিস কমি যাব নেক্সট কার্বন ডাই অক্সাইড এটমসফিয়াৰত কার্বন ডাই অক্সাইড থাকে 0.038% এটা যদি আমি পার পার্টস মিলিয়নত 380 আর মাইক্রো পার লিটার যদি 380 মাইক্রো পার লিটার C3 প্লান্টৰ ক্ষেত্ৰত কার্বন ডাই অক্সাইড স্যাচুরেশন কেতিয়া আহে স্যাচুরেশন মানে কি ম্যাক্সিমাম তেতিয়া মানে একদম মানে কনস্ট্যান্ট হৈ গল 450 ppm আর C4 প্লান্টৰ ক্ষেত্ৰত 360 ppm সো লো লাইট ইন্টেন্সিটি যেতিয়া আহিব ইনক্রিজ ইন কার্বন ডাই অক্সাইড কনসেন্ট্রেশন লো লাইট ইন্টেন্সিটি যেতিয়া আহিব তেতিয়া ইনক্রিজ ইন কার্বন ডাই অক্সাইড কনসেন্ট্রেশন নো এফেক্ট মানে অলরেডি কৈছো যদি লিমিটিং ফ্যাক্টরটো লাইট হয় তেতিয়ালে কার্বন ডাই অক্সাইড ইনক্রিজ বা ডিক্রিজে কোনো ধৰণৰ ইম্প্যাক্ট নকৰিব বুলি কৈছো এটা লিমিটিং ফ্যাক্টর এট হাই লাইট ইন্টেন্সিটি যদি লাইটটো বেছিকে আহে তেতিয়া ইনক্রিজ ইন কার্বন ডাই অক্সাইড ক্যান বেনিফিট both C3 and C4 plant
ভেৰি ইম্পৰ্টেণ্ট যদি লাইটটো হাই থাকে তেতিয়াহ'লে C3 C4 প্লান্ট দুটাৰ ক্ষেত্ৰতে কি হ'ব বেনিফিট হ'ব মই ধৰি ললো এইটো হ'ল কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেচন এইটো হ'ল ৰেট অফ ফটোসিনথেসিস সো নৰ্মেলি আমি কৈছো যে এইটো হ'ল C4 প্লান্টৰ ক্ষেত্ৰত যে স্যাচুৰেশন লেভেলটো কেতিয়া 450 আৰু C3 প্লান্টৰ ক্ষেত্ৰত স্যাচুৰেশন লেভেলটো কেতিয়া 360 স্যাচুৰেশন মানে ম্যাক্সিমাম concentration of carbon dioxide where it can perform maximum work সেই ৰিজনক আমি কওঁ গতিকে চোৱা নৰ্মেলি তোমাৰ 380 ppm আছে এটো নৰ্মেল আছে গতিকে এটো C3 প্লান্ট এটো C4 প্লান্ট সেইটো হৈছে যে মোৰ বেনিফিট হ'ব C3 প্লান্ট মোৰ বেনিফিট C3 প্লান্ট কাৰণ স্যাচুৰেশন হ'ব আৰু সেই কাৰণে C3 প্লান্টক গ্ৰীন হাউস প্লান্টত আমি ৰাখো এক্সাম্পল বেল পেপাৰ বা টমেটো বিলাকক কাৰণ তাতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো ইনক্ৰিজ কৰা হয়